প্ৰথমতে আৰম্ভ হ'ল আমাৰ এটা ঘৰ আছে বগীনদীত তাত জেগাটো এনেই আছে আমি বাহিৰত ঘূৰি থাকোঁ কোনো নাথাকে তাত ভাবিলোঁ কিবা এটাতো কৰিব লাগিব যে যাতে জেগাটো পজিটিভ হৈ থাকক সেইটোৰ ওপৰত সেই জেগাটো ব্যৱহাৰ কৰি কিবা এটা আমি কৰিব লাগিব এনেকৈ ভাবিলোঁ আৰ্টৰ মানে পেইণ্টিং বা কিবা শিকোৱাৰ ৱৰ্কশ্বপ কৰোঁ ৱাল পেইণ্টিং শিকোঁ প্ৰথমটো আছিলে ৱাল পেইণ্টিং আৰ্ট এণ্ড ফান বুলি আৰম্ভ কৰিছিলোঁ আৰ্ট এণ্ড ফান কৰিব নহয় এতিয়া বাল্টি এটাত পানী ভৰাই আছা সি যিমান ধৰিব সিমানে ভৰাব তাতকে আৰু ভৰাই থাকিলে সি ওলাই গৈ থাকিব তাতে ৰাখি দিয়ে ভাল অ'কে তো লাইক তোমাৰ কাপোৰবোৰত ৰং থাকে যেতিয়া নকৰা সেই সময়ত পিন্ধি থকা কাপোৰবোৰতো ৰং থাকে তো এইটো অকণমান ক'বা নেকি যেতিয়াৰ পৰা পেইণ্টিং কৰোঁ কোনো নাজানে তেতিয়াৰ পৰা গাত কিবা এনেকৈ লাগিয়ে থাকে ধৰা স্কুলত থাকোঁতে ইংক লাগি থাকে কাৰণ সেইটো সময়ত পেন নাছিলে আমি ইংক ব্যৱহাৰ কৰিছিলোঁ বেছি লগাতকৈ বেছি ব্যৱহাৰ কৰিছিলোঁ যিটি আঁকি আছোঁ য'ত ত'ত আঁকি আছোঁ তাক ধুনীয়াকৈ আনিছা লিখিছা আকৌ থৈ দিছা তেনেকৈ নাই কৰা মানে আৰু ইণ্টিমেট বুজিছোঁ তাহলে ভয় কৰা নাই যে সি মোৰ গাত লাগিলে কি হ'ব তেনেকুৱা এটা ইনচিডেণ্ট আৰু যোৰহাটতো হৈছিলে যোৰহাটত এখন পেইণ্টিং আছিলে যিখনৰ আছিলে মেছেজ এটা আছিলে ৱেষ্ট মেনেজমেণ্টৰ ওপৰত জাবৰ পেলোৱাৰ পিছত যে তাক ছেগ্ৰিগেট কৰিব লাগে ৱেট ড্ৰাই সেই তেনেকুৱা ধৰণৰ মানে কিছুমান বাৰ্তাৰে এখন ছবি আছিলে যিখন মুচি দিলে তাৰপিছত যিটো NGO ফালৰ পৰা কৰিছিলোঁ সাহস তেওঁলোকে প্ৰশ্ন কৰিলে গৈ DC অফিচত গৈ কিয় আপোনালোকে এনেকুৱা কৰিলে তেতিয়া তেওঁলোকে ক'লে যে আমি মুচিব পঠিয়াইছিলোঁ এই গিবনৰ পৰা এটা প্ৰটেষ্ট আৰ্ট কিছুমান আছিলে মাৰ্চেল এটা সেইখিনি মুচিব সেইখিনি গৈছিলে আৰু যাক পঠিয়ালে তাহাঁতি একো ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰিলে একো গোটেই বস্তুতে মুচি দিছে পিছদিনা সি চাগে গালি খালে কোনে আহিলে তই থাকোঁতে গালি খালে তই থাকোঁতে কোনে আঁকিলে সি সেইদিনা ৰৈ আছে আৰু পুৰা আকৌ আহিলে ধৰিম বুলি ধৰিলে কথা পাতিলে তেখেতৰ লগত লৈ গ'ল মানুহজনে জানে চব জানে নজনা মানুহ নহয় কিন্তু তেখেতৰ নিবিচাৰে তেখেতে তোমাক মানে যেতিয়া তেখেতৰ ওচৰলৈ তুমি গৈছিলা তেখেতে ৰং লৈ বহুত বেছিয়ে বেয়া পায় মানে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কথোপকথনৰ আন এটি খণ্ডলৈ আচলতে আজি আমাৰ মেইন এংকৰজন নাই তো মই অকণমান চলাই নিব পাৰিম বুলি চেষ্টা কৰিছোঁ যদি ভুল হয় তেনেহ'লে ক্ষমা কৰিব আৰু আমাৰ লগত আজি কোন আছে সেই কথাটো আচলতে মই নকওঁ আৰু এনেকৈ কোৱাই যায় চবে কি থাম্বনেইলত দেখি আপোনালোকে গম পাইছে আচলতে থাম্বনেইল বুলি কথাই নাই তেওঁক গম নোপোৱা তেওঁক নজনা কোনো এনেকুৱা মানুহেই নাই ৰং বুলি ক'লে অসমত এটা নাম বিৰাটেই পৰিচিত জলিন্দা স্বাগতম জনাইছোঁ কেনে আছা ধন্যবাদ ভালে আছা কাম কেনে চলি আছে ভাল চলি আছে মানুহজনৰ উত্তৰবিলাক মই মনত আছেনে আমি যে এটা ইণ্টাৰভিউ কৰিছিলোঁ এটা সময়ত জুম কলত কভিডৰ সময়ত তাকে আৰু কোৱাচোন কেনেকুৱা চলি আছে যাত্ৰা কেনেকুৱা গৈ আছে ছবিৰ যাত্ৰা চলি আছে বৰ্তমান অলপ আৰ্ট এডুকেশ্যনৰ ওপৰত কাম কৰি আছোঁ কাম চলি আছে অ'কে আৰ্ট এডুকেশ্যনৰ ওপৰতে মই সুধিম বুলি ভাবি আছিলোঁ আচলতে আৰ্ট হাউচৰ কথা আমি যদি অকণমান মানে নামটো বিৰাট শুনিয়ে থকা যায় আৰ্ট হাউচ বগীনদীৰ কথা আৰু যিহেতু সময় হৈ গৈছে আচলতে ন চাগে 3 বছৰমান হৈ গৈছে আৰু বৰ্তমান বিৰাট ভালকৈ যিহেতু তুমি ৰিচেণ্টলি 2-এটা পষ্টতো জনাইছাই যে আৰ্ট হাউচ বগীনদী এতিয়া ৰেগুলাৰ ক্লাছেছ এণ্ড অল ষ্টাৰ্ট হৈছে তো অকণমান এই চিন্তাটো কেনেকৈ আহিলে আৰু মানে কেনেকৈ এতিয়া বৰ্তমান কাম চলি আছে কিমানখিনি ষ্টুডেণ্টছ আছে কি আছে আৰু বাহিৰত আউটডোৰ হিচাপে কৰাৰ যিটো চিন্তা সেইটোৰ বিষয়ে এবাৰ জনাবা নেকি প্ৰথমতে আৰম্ভ হ'ল আমাৰ এটা ঘৰ আছে বগীনদীত তাত জেগাটো এনেই আছে আমি বাহিৰত ঘূৰি থাকোঁ কোনো নাথাকে তাত ভাবিলোঁ কিবা এটাতো কৰিব লাগিব যে যাতে জেগাটো পজিটিভ হৈ থাকক সেইটোৰ ওপৰত সেই জেগাটো ব্যৱহাৰ কৰি কিবা এটা আমি কৰিব লাগিব এনেকৈ ভাবিলোঁ আৰ্টৰ মানে পেইণ্টিং বা কিবা শিকোৱাৰ ৱৰ্কশ্বপ কৰোঁ ৱাল পেইণ্টিং শিকোঁ প্ৰথমটো আছিলে ৱাল পেইণ্টিং আৰ্ট এণ্ড ফান বুলি আৰম্ভ কৰিছিলোঁ আৰ্ট এণ্ড ফান ৱাল পেইণ্টিং শিকাত যথেষ্ট ছাত্ৰ ছাত্ৰী আহিছিলে তেওঁলোকে খুব ভাল পাইছে খুব এনজয় কৰিছে আমিও মানে সোমাই পৰিছোঁ গোটেইখিনি ভাল লাগিছে বিৰাট
আমি বহুত কথা শিকিব পাইছোঁ বুজিছোঁ সেই তাৰপিছতে আৰু ভাবিলোঁ যে এইটো কণ্টিনিউ কৰা হওক কিন্তু তাৰ কাৰণে সময় লাগিলে যথেষ্ট হেৰি যা যোগাৰ কৰিবলগীয়া হ'ল তাৰ নেক্সট ডে আকৌ আমি এনেকৈ আৰ্ট এণ্ড ফান 2.0 কৰিলোঁ ছেকেণ্ড এডিশ্যন সেইটো খুব ভাল হ'ল সেইটোৰ এটা পোষ্ট এটা ইনষ্টাগ্ৰামত পাইছিলোঁ মই আছিলে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ মাক দেউতাকে ক'বলৈ আৰম্ভ কৰিলে যে আমাক পাৰ্মানেণ্ট এখন স্কুল নিচিনাকৈ লাগে মানে এনেকুৱা নহয় যে ৱৰ্কশ্বপ 10 দিনীয়া কৰ্মশালা বা 15 দিনীয়া কৰ্মশালাতে 15 দিন শিকোৱাতকৈ আমি কণ্টিনিউ যদি কৰোঁ তেতিয়া বেছি ভালকৈ শিকিব আৰু কথাটো হয়ো আৰু তাৰপিছত ভাবিলোঁ যে এখন যেনেকৈ আৰ্ট স্কুল আছে নৰ্মেল এখন আৰ্ট স্কুল কিন্তু আমাৰ ভিজন আৰু মিছন অলপ বেলেগ গোটেই কনচেপ্টটো বেলেগ শিক্ষা পদ্ধতিটো বেলেগ আৰম্ভ কৰিছোঁ এতিয়া চাওঁ কোনফালে লৈ যাব পাৰোঁ বুজিছোঁ আৰু তুমি এইমাত্ৰ এটা কথা ক'লা যে ভিজনটো অলপ বেলেগতকৈ অকণমান বেলেগ হিচাপে ৰাখিছা আৰু তোমাৰ আৰ্টবোৰত আচলতে দেখিবলৈ পোৱা যায় বস্তুটো তো এইটোৰ বিষয়ে অকণমান ক'বা নেকি যে কেনেধৰণে বস্তুখিনি আচলতে প্লেন কৰা হৈছে মানে শিকোৱাৰ পদ্ধতিখিনি বেলেগ নেকি সেইটো মানে কিছুমান তুমি অনুভৱ কৰা কথাহে এইটো এনেকুৱা ক্লিয়াৰ কাট কিবা এটা এনেকুৱা নহয় বেলেগ প্ৰত্যেকটো বস্তুৱে থটফুল মানে প্ৰত্যেকটো ষ্টেপ বা যিকোনো এটা চিলেবাছটো আমি যেনেকৈ ডিজাইন কৰিছোঁ এটা ক্ৰমত যাতে প্ৰাথমিক জ্ঞান বা এজ এ লেংগুৱেজ আৰ্টটোক এজ এ লেংগুৱেজ এটা ভাষা হিচাপে মানে যিটো ড্ৰয়িঙৰ এটা ভাষা হিচাপে ভিজুৱেল লেংগুৱেজ হিচাপে এষ্টাব্লিছ কৰি সেই বস্তুটোৰ পৰা তাক আকৌ বেলেগ বেলেগ ফালে আমি কেনেকৈ সেই ভাষাটোক প্ৰয়োগ কৰি কেনেকৈ আৰু বেলেগ বেলেগ দিশত ছাত্ৰ ছাত্ৰীসকলক সোমোৱাই দিব পাৰোঁ তেনেকুৱা মানে ড্ৰয়িংটো অকল আৰ্টিষ্টে ড্ৰয়িং শিকা মানে অকল আৰ্টিষ্টে হ'ব লাগিব সেইটো নহয় ড্ৰয়িং শিকিলে এজন মিউজিচিয়ানৰো সহায় হ'ব পাৰে নিজৰ কামত বা ড্ৰয়িং শিকিলে এজন ইঞ্জিনিয়াৰৰো তেখেতৰ যিটো মেকানিকেল ড্ৰয়িং বা কিবা নতুন আৱিষ্কাৰ কৰিবৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব পাৰে সেই ড্ৰয়িং এজ এ লেংগুৱেজ তেনেকৈ আমি শিকোৱাৰ প্ৰতিখন ছবিয়ে এটা কথা কয় ৰঙৰ লগত প্ৰথম আৰম্ভণিৰ কথাখিনি জানিব পাৰিম নেকি যিহেতু দুটা আমি অকণমান এনেকুৱা প্ৰশ্নৰ ফালে আহিলোঁ গতিকে অকণমান যদি পুৰণি কথাৰ পৰা আহোঁ কি ৰঙৰ লগত প্ৰথম চিনাকি কেনেকৈ ৰঙৰ লগতে যে গোটেই জীৱনটো কাম কৰিব লাগিব মানে কাম কৰিম বুলি ভবাৰ যিটো চিন্তা প্ৰথমতেতো একেবাৰে ভবা নাযায় সেই বস্তুখিনি কেনেকৈ আৰম্ভ হ'ল আচলতে ৰং বস্তুটোক মই অলপ এবষ্ট্ৰেক্টকৈ লওঁ মানে এনেকুৱা নহয় যে ডাইৰেক্টলি সেই পেইণ্ট জীৱনৰ ৰং বা অলপ তাৰ কাৰণে এইটো নহয় যে আমি পেইণ্টেই ব্যৱহাৰ কৰিব পাৰিম মই যিটো কৰি আছোঁ বা মোৰ যিটো প্ৰকাশ সেইটো বুজাবৰ কাৰণে যে অকল পেইণ্টেই হয় সেইটো নহয় ৰংটো এটা চেপ্টাৰ আৰু গোটেই বস্তুটোৰ বেলেগ বেলেগ কিবা এটা পাৰপাজৰ কাৰণে ৰংটোৰ প্ৰয়োজন হ'ব পাৰে কিবা এটা বেলেগ কথাৰ কাৰণে বেলেগ তেনেকুৱা প্ৰথম সৰুৰ পৰাই ভাল পাওঁ আৰু ৰং বা পেইণ্ট বস্তুটো ভাল পাওঁ পেইণ্টটো বেলেগ বস্তু যিটো আমি ব্যৱহাৰ কৰা পেইণ্ট আৰু ৰং পোহৰো ৰং হ'ব পাৰে সেইটো বেলেগ বস্তু আৰু পেইণ্ট যিটো আমি ব্যৱহাৰ কৰোঁ পেইণ্টৰ তুমি সুধিব লাগিব তেনেকৈ পেইণ্ট সেইটো অসমীয়াত কি ক'ব ৰং বুলিয়ে কয় অসমীয়াত চাগে ৰং বুলিয়ে ক'ব চাগে ন আমাৰ টিমটো বহি আছে অলপ বেলেগ মানে কালাৰ আৰু পেইণ্ট দুটা বস্তু বেলেগ কালাৰ হ'লে ৰং যদি হয় পেইণ্টৰ কি হ'ব অসমীয়া শব্দ সেইটো ময়ো নাজানো কিন্তু কি বা হ'ব যিয়ে নহওক সেইটোৰ প্ৰতি কিন্তু ইণ্টাৰেষ্টেড পেইণ্ট ব্যৱহাৰ কৰি ভাল লাগে সেইখিনি কেতিয়া কোনখিনি সময়ৰ পৰা আৰম্ভ হৈছিলে যিকোনো সৰু ল'ৰা ছোৱালী এজনৰ যেতিয়া প্ৰথমতেতো আৰম্ভ হয় কিবা কিবি দিয়ে পেঞ্চিল এডাল আহিলে ক্ৰেয়ন আহিলে ৱাটাৰ কালাৰ আহিলে কিবা এটা তেতিয়াই সোমাই যায় সৰুতে তাৰপিছত সেইবোৰ বস্তু খেদি গৈ থকা হয় আৰু অলপ কৰাৰ পিছত আৰু কিবা এটা বেলেগ কৰিব মন গ'ল বেলেগ কিবা এটা কৰিব মন গ'ল সেই বেলেগ কৰাৰ যিটো ইচ্ছা থাকে একেটা বস্তুকে বেলেগকৈ চোৱাৰ বেলেগ এটা পইণ্ট অফ ভিউ পৰা চোৱাৰ সেইবোৰৰ লগতে এইটো এটা ভাষা আৰু ৰংটো এটা ভাষা প্ৰত্যেকটো ৰঙে বেলেগ বেলেগ বস্তু বুজায় আমি যি দেখি আছোঁ চব ৰং
তুমি পিন্ধি আছা বা তুমি নিজে আমি দেখা বস্তুটো ৰং হিচাপে দেখো ৰং হিচাপে দেখো আৰু সেইটোৱেদি তোমাৰ অস্তিত্বটো মই গম পাইছো আৰু শব্দত ৰং এইটো বেলেগ বস্তু শব্দ দি তুমি কৈ আছা চকু মুদি থাকিলে গম পাম যে মানুহ এজন আছে কিন্তু চকু খুলিলে ৰঙৰ এটা টুকুৰা মানে এটা হেৰিয়ে দেখি আছো আমি প্ৰতিটো জেগাত প্ৰতিটো য'তে চাওঁ যিকোনো ফ্ৰেমত সেই ৰঙৰ তাৰতম্যই বাকী কথাখিনি বুজাই আছে ধৰা এতিয়া ৰুমটো আন্ধাৰ হৈ আছে পোহৰ স্পটলাইট দিয়া আছে গোটেই ষ্টুডিঅ' স্পেচটো এটা বিশেষ ধৰণে সজোৱা গৈছে একেটা ষ্টুডিঅ'ই যদি তুমি এইবোৰ লাইট বন্ধ কৰি ওপৰৰ গোটেইবোৰ দি দিয়া এটা বেলেগ ভিজন বেলেগ এটা হৈ যাব বা কমপ্লিট অফ কৰি দিলা সেইটো এটা বেলেগ হৈ যাব সেইটোৱে ৰংটোক মানে ৰঙৰ বেলেগ বেলেগ পাৰ্থক্য হৈ গ'লে আৰু সেইটোৱে বেলেগ এটা কথা কয় তেনেকেই বেলেগ বেলেগ এংগেল দি আৰু ৰংখনা দুটা শব্দ ন ৰং সেইটো ভাৰ্ব হিচাপে চাগে ৰংখনা হ'ব এনে যিটো অবজেক্ট হিচাপে ধৰা এটা পেইণ্টৰ এটা হেৰি আছে ধৰা কণ্টেইনাৰ আছে সেই পেইণ্টখিনি কি ক'ব খনাৰ আগৰ মুহূৰ্তটোত সেই ফিজিকেল যিটো ছাবষ্টেঞ্চ পদাৰ্থ সেইটো কোনোবাই যদি জানে এইটো কমেণ্ট কৰি জনাব পাৰে ডেফিনেটলি কমেণ্ট কৰি ডেফিনেটলি আপোনাৰ কোনোবাই নিশ্চয় থাকিব নিশ্চয় এটা শব্দ এটা যাত্ৰা চলি থাকিব আমাৰ কথা চলি থাকিব আচলতে আমি এটা আড্ডাহে মানে ইয়াতে কোনো সেই প্ৰশ্ন উত্তৰ অমুক হ'ব তমুক হ'ব এনেকুৱা হৈ থাকিবলৈ বি কমফৰ্টেবল তো দিল্লী যোৱাৰ মানে 12ৰ পিছত তুমি দিল্লী গৈছিলা নহয় তাৰ আগত মই আৰ্কিটেক্সাৰ ষ্টুডেণ্ট আছিলোঁ গুৱাহাটীতে মানে 12 কৰি পেলাই গুৱাহাটী অহা হৈছিলে 12 কৰি গুৱাহাটী আহিছিলোঁ নহয় গুৱাহাটী 12তে ইয়াতে কৰা 12 গুৱাহাটীতে কৰা পিছতে আৰ্কিটেক্সাৰ কৰিলোঁ 3 বছৰৰ পিছত ভাবিলোঁ যে নাই অলপ পিয়ৰ যিটো পেইণ্টিং সেইটো শিকোঁ পেইণ্টিং ডিপাৰ্টমেণ্টত নামভৰ্তি কৰিলোঁ এণ্ট্ৰেঞ্চ দিলোঁ তেনেকুৱা আৰু কলেজ এৰি লৈছোঁ আগতে এইফালে ড্ৰপ আউট আৰ্কিটেক্সাৰৰ এটা পাৰ্ট ভাল লাগে কিন্তু গোটেই পাৰ্টটো ভাল নালাগা হ'ল পিছলে হঠাৎ ডিচিশ্যন নে প্লেন লৈ নাই প্লেন নাই হঠাৎ মানে আৰ্কিটেক্সাৰটো এটা এনেকুৱা বিষয় যিটোৱে মানুহৰ চকু খুলি দিব পাৰে ভাল মানে মই আৰ্কিটেক্সাৰ পঢ়ি আছিলোঁ যিটো সেই সময়খিনিত বহুতখিনি ভিজুৱেল লেংগুৱেজ এইটো এটা আৰ্কিটেক্সাৰো সেইটো ঘৰৰ লগত জড়িত যিটো আমাৰ প্ৰাথমিক প্ৰয়োজনীয় এটা প্ৰাথমিক প্ৰয়োজন মৌলিক প্ৰয়োজন ঘৰ য'ত বনাবলৈ শিকায় সেইটো আৰ্কিটেক্সাৰ এনে বেছিক বস্তুৱে শিকিব মন গ'ল আৰু কিবা আৰ্কিটেক্সাৰ বহুতখিনি কথা শিকালে কিন্তু মই আৰ্কিটেক্ট হ'ব মন নাই সেইটো প্ৰেক্টিচত মই নগ'লোঁ সেইকাৰণে ভাবিলোঁ নাই এইটো এনেই ইয়াত সময় নষ্ট নকৰি সময় নষ্টও নহয় ঠিক যিখিনি শিকিলোঁ বহুতখিনি কথা শিকিলোঁ তাৰপিছত গুচি গ'লোঁ ফাইন আৰ্টৰ কাৰণে সেইখিনি বস্তুৱে আজি ক'ৰবাত নিশ্চয় স্পেচ এটাক বুজিবলৈ শিকালে এনেই পেইণ্টিং এখন বুলি ক'লে 2 ডাইমেনশ্যনেল এখন পেপাৰ বা কেনভাছতে সীমাবদ্ধ পেইণ্টিঙেও শিকায় গোটেই হেৰি কথা আৰু দুটা ইটোৱে সিটোক হেল্প কৰে আৰু পেইণ্টিং আৰ্কিটেক্সাৰক স্কেটছ ড্ৰয়িং এইবোৰ আৰ্কিটেক্সাৰক বিষয়টোক সহায় কৰে আৰু আৰ্কিটেক্সাৰ বিষয়টোৰ ওপৰত অধ্যয়ন কৰিলে সেই স্পেচটোক বুজা যায় পিছলে মানে পেইণ্টিংবোৰ স্পেচ লৈ কৰা আৰম্ভ কৰিলোঁ যে গোটেই স্পেচ এটা আছে মোৰ লগত তাৰপিছতে আহিলে যিখিনি গোটেই যে এই স্পেচটো এইটো এটা ষ্টুডিঅ' ইয়াত কি হ'ব গোটেইখিনি কমপ্লিমেণ্ট কৰিব লাগিব মই কি আঁকিম ছাবজেক্টটো এনেকুৱা নহয় যে হঠাৎ কিবা এটা বেলেগ আহি গ'ল ছাবজেক্টটো মই ধৰা স্পেচটোত কি হ'ব পাৰে ইয়াৰে ভিতৰৰ পৰাই ল'ম ইনস্পিৰেশ্যনটো সেই বস্তুবোৰ ডেভেলপ হ'ল আৰ্কিটেক্সাৰ এটা সেনেকুৱা কিছুমান কথা শিকালে তাৰপিছতে দিল্লী যাত্ৰা নাই দিল্লীত তাৰপিছত দিল্লীৰ সময়খিনি কোৱাচোন তাৰপিছত কেনেকুৱা ধৰণে সেই সময়খিনি আৰ্টৰ লগতে জড়িত আছিলে কৰি আছোঁ পুৰা কলেজত শিকি আছোঁ এইটো চাইছোঁ নে সেই সময়ত আৰু বেলেগ মানুহে কেনেকৈ কৰি আছে কেনেকৈ এক্সিবিশ্যনবোৰ হয় কেনেকৈ
যিটো একাডেমিক্স উম, পেইণ্টিঙৰ একাডেমিক্স উম। তাৰ আগত কৰিহে থাকোঁ কিন্তু গম নাপাওঁ দিল্লী ইউনিভাৰ্চিটি অ, অ'কে তাত কৰি থাকোঁ আগতে কৰি থাকোঁ মানে নাজানো তাৰ গ্ৰামাৰ নাজানো তাৰ মানে ৰুলছ নাজানো কিয় কৰি আছোঁ খালি নিজৰ মতে কৰি আছোঁ ইফালে মিক্স কৰিছোঁ কিবা কৰিছোঁ বেয়া হৈছে কেতিয়াবা ভাল হৈছে তাৰপিছত যেতিয়া আকৌ অলপ নিয়মৰ মাজেৰে শিকিলোঁ পদ্ধতিগতভাৱে ছিষ্টেমেটিক ষ্টাডি এইটো এটা বেলেগ বস্তু কলেজ এখনত ছিষ্টেমেটিক ষ্টাডি থাকে যিটো একাডেমিক্স বুলি কয় আৰু তাত যি ধৰণে শিকাবলৈ আৰম্ভ কৰিলে ছবি এখনক চাবলৈ বা ড্ৰয়িং এটা কেনেকৈ কৰিব লাগে গোটেইখিনি কথা অলপ সেইখিনি কথাও বহুতখিনি ইমপ্ৰুভ কৰিলে নিজকে আগৰ যিখিনি জানিছিলোঁ সেইখিনিক ইমপ্ৰুভ কৰিলে বুজিছোঁ তাৰ তেনেকৈ এনেকুৱা এটা কলেজে এনেকুৱা এটা কথা শিকালে যে কলেজত মানে পাছো কৰি গ'লো পঢ়ি শেষ হ'ল তাৰপিছতো শিকিয়ে থাকিব লাগিব গোটেই জীৱন এনেকুৱা নহয় যে সেইকেইদিনে শিক্ষা শেষ হ'ব আৰু মোৰ তাৰপিছত ভাবিলোঁ যে নাই মই ইয়াত আৰু হৈ গ'ল তাৰপিছত আকৌ অসম বেক মই গুচি আহিলোঁ তাতো ফাইন আৰ্ট ড্ৰপ আউট তাতো ড্ৰপ আউট অঁ বাপৰে বাপ ড্ৰপ আউটটো কি মানে বেক টু বেক এনেকে অঁ মানে এটা সময়ৰ পিছত এনেকুৱা হয় নেকি নাই অঁ অ'কে নাই ফাইন ইয়াৰ হৈ গ'ল পিছত আৰু মানে চেচুৰেট কৰি দিওঁ নাই এতিয়া বাল্টি এটাত পানী ভৰাই আছা সি যিমান ধৰিব সিমানে ভৰাব তাতকে আৰু ভাল উদাহৰণ ভৰাই থাকিলে সি ওলাই গৈ থাকিব তাতে ৰাখি দিয়ে ভাল অ'কে তাৰপিছত আকৌ অলপ খালী কৰি আকৌ ভৰাব লাগিব সেইটো চলি থাকিব মানে কিবা এটা শিকিলা তাক কিবা এটা আউটপুট দিলা তাৰপিছত আকৌ তোমাৰ সেইখিনি শিকি পেলাই সেইখিনি উলিয়াই আকৌ শেষ হৈ গ'ল নতুনকে শিকি আকৌ শিকিলা বুজিছোঁ আকৌ কৰিলা তেনেকৈ এইটো এটা মই প্ৰচেছ ফ'ল' কৰোঁ আৰু নিজৰ শিকিটো শেষ নহয় কেতিয়াও কেতিয়াও শিকি শেষ নহয় কিন্তু শিকিবলৈ কাৰণে আকৌ খালিওতো কৰিব খালি ক'ব লাগিব সদায় ভৰাইতো থাকিব ভৰাই নোৱাৰে থাকিব নোৱাৰি কোনটো কৰিবা যদি তুমি চবেই শিকিলোৱা একেলগে ধৰা তুমি অইল পেইণ্টিং শিকিলা কিবা কৰিলা এই ৱাটাৰ কালাৰ কৰিলা পেঞ্চিল শ্বেডিং শিকিলা চব মিডিয়াম শিকিলা কৰিবা কি এতিয়া তাতকে মানে অলপ ধৰা প্ৰথম ৱাটাৰ কালাৰ শিকিলা সেইটো পুৰা কৰি ল'লা তাক সামৰিছা সামৰি এটা নতুন আকৌ নতুন শিকো বুজিছোঁ তাৰ পিছত চব শিকাৰ অলপ দূৰৰ পিছত গৈ আকৌ সিটোৰ লগত এনেকে ৰিলেটেড সেইবোৰ প্ৰচেছ আৰু লাইফত নিজে হৈ থাকে এইবোৰ ইচ্ছাকৃত নহয় আৰু এটা বস্তু খুব দেখিবলৈ পাওঁ আজি নহয় বহুৰ আগৰ পৰাই যেনেকে তুমি ধৰা পেইণ্ট কৰা ত' লাইক তোমাৰ কাপোৰবোৰত ৰং থাকে যেতিয়া নকৰা সেই সময়ত পিন্ধি থকা কাপোৰবোৰতো ৰং থাকে ত' এইটো অকণমান ক'বা নেকি আগতে যেতিয়াৰ পৰা পেইণ্টিং কৰিবা কোনো নাজানে তেতিয়াৰ পৰাই গাত কিবা এনেকে লাগিয়ে থাকে ধৰা স্কুলত থাকোঁতে ইংক লাগি থাকে কাৰণ সেইটো সময়ত পেন নাছিলে আমি ইংক ব্যৱহাৰ কৰিছিলোঁ বেছি লগাতকে বেছি ব্যৱহাৰ কৰিছিলোঁ যি টি আঁকি আছোঁ য'ত ত'ত আঁকি আছোঁ তেতিয়া লাগি যাবই আৰু তেতিয়া তোমাৰ গাত লাগিলে নৰ্মেলি ইউজ কৰা নাই ধৰা তাক থৈ দিছা তাক ধুনীয়াকে আনিছা লিখিছা আকৌ থৈ দিছা তেনেকে নাই কৰা মানে আৰু ইণ্টিমেট বুজিছোঁ তাহলে ভয় কৰা নাই যে সি মোৰ গাত লাগিলে কি হ'ব তাক এনেকে ইউজ কৰা নাই যে মোৰ গাত লাগিলে বেয়া হ'ব লাগিলে সেইটো মানে ভবা কথা নহয় লাগিছে আৰু কামটো হ'ব লাগে তেনেকে সেইটো থাকে এইটো কিবা এটা মানে বেয়া অভ্যাস বুলি ক'লো তেতিয়াতো কাৰণ লেতেৰা কৰি আনে ধৰা এই কাপোৰটো পিন্ধি যে লেতেৰা কৰি আনে এটা বেলেগ এটা পইণ্ট অফ ভিউ পৰা কৈ আছো যোনে ধুব তাহাঁতৰ প্ৰব্লেম হ'ব পাৰে বা কিন্তু মই দেখা পাওঁ মানে তোমাৰ প্ৰতিটো এতিয়া যেনেকে তোমাৰ চাৰ্টটোতো লাগি আছে তোমাৰ পেণ্টটোতো এতিয়াও লাগি আছে তো এইটো কৰোঁতে লাগি যায় গ'ল আৰু তাক মানে ভবা নাই আৰু এনেকুৱা নহয় যে বেলেগ কাপোৰ ডেইলি কিনি থাকিব পাৰি বুজিছোঁ মই মানে এইটো এনেকুৱাকে সুধিম বুলি ভাবিছিলোঁ এইটো নীলিম মহন্তৰ চিগনেচাৰ নেকি চিগনেচাৰ হৈ গ'ল তাৰপিছত বেলেগে কপিও কৰিব ল'লে তাৰপিছত মানে মই আৰু নাই তাত এতিয়া নালাগিব পাৰে এতিয়া মোৰ এটা কুৱেশ্যন আছিল মানে কি এইটো চিগনেচাৰ নেকি চিগনেচাৰ নহয় সেইটো এটা লাইফষ্টাইল যিটো নিজে নিজে হৈ আহিছে আৰু যেতিয়া তুমি দেখিবা যে আচ্ছা এইটো দেখোন এতিয়া চবেই কৰে চবৰে নৰ্মেল আৰু এইটো এটা গাত আগতে এইটো নাছিলে গাত এতিয়া ছবি অঁকা ল'ৰা এটাই গাত ৰং চং লগাকে মানে পিন্ধিবলৈ এটা কনফিডেন্স ফিল কৰে ঠিকে আছে সেইটো এটা লাইফষ্টাইল এটা সময়ত মানে এনেকুৱা আছিলে এই কাপোৰ লাগি গ'ল বেয়া লেতেৰা হৈ গ'ল এতিয়া সেইটো একচেপ্ট এতিয়া হৈ গ'ল
এইটো চিগনেচাৰলৈ আহি গ'ল মানে পিছলে সেইকাৰণে এতিয়া নাই কিন্তু এতিয়া মই প্ৰায় যিমান পাৰো চাফাকে থাকো এতিয়া অকণমান এটা বেলেগ কুৱেশ্যন এটাৰ ফালে আহোঁ 2023 চনৰ 20 জুন আৰু 2025 20 জুন এটা ডিফাৰেঞ্চ য'ত কৃষি ত'ত কৃষ্টি বুলি যিখন ছবি অঁকা হৈছিল সেই ছবিখন 2025ত নাই মচি দিয়া হৈছিল তাৰ উত্তৰটো পোৱা হ'ল নাই পোৱা তাৰ উত্তৰটো মই প্ৰশ্নটো সুধিছিলো উত্তৰ নাই কেনেকুৱা মানে এই বস্তুটো কেনেকে হ'ব পাৰে মানে ই যে এজন আৰ্টিষ্টে ইমান হেৰি কৰি পেলাই ইমানখিনি সময় আৰু নিজৰ চিন্তা নিজৰ আৰ্টেৰে সেই সময়খিনি নিজৰ কষ্টৰে সেই ছবি এখন আঁকিলে আৰু এনে এজন ব্যক্তিৰ ছবি আৰু সেইখন আঁতৰাই দিয়া হ'ল আৰু সেই প্ৰশ্নটো ইনষ্টাগ্ৰামতো উঠিছিল তোমাৰ যে কিয় নাই বুলি এটা কুৱেশ্যন মাৰ্ক আছিলে ৰেড কালাৰ দি পেলাই হয় সেই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে পোৱা নহ'ল সেইটো এটা মই মুক্তভাৱে প্ৰশ্নটো দিছো তোমাৰ সকলোৰে কাৰণে উত্তৰ পোৱা গৈছে তাত বহুত উত্তৰ আহিছে মানে বেলেগ বেলেগ মানুহৰ পইণ্ট অফ ভিউ বেলেগ বেলেগ মানুহে কেনেকে ভাবিছে সেইটোৰ ওপৰত বহুতখিনি উত্তৰ আছে তাত যোনে কৰিছে তাৰ পৰা কিন্তু সেইটো উত্তৰ নাই মাজতে তেনেকুৱা এটা ইনচিডেণ্ট আৰু যোৰহাটতো হৈছিলে যোৰহাটত এখন পেইণ্টিং আছিলে যিখনৰ আছিলে মেছেজ এটা আছিলে ৱেষ্ট মেনেজমেণ্টৰ ওপৰত জাবৰ পেলোৱাৰ পিছত যে তাক ছেগ্ৰিগেট কৰিব লাগে বা জৈৱিক ৱেট ড্ৰাই সেই তেনেকুৱা ধৰণৰ মানে কিছুমান বাৰ্তাৰে এখন ছবি আছিলে যিখন মুচি দিলে কাৰণ তাৰ ওচৰত আৰু প্ৰটেষ্ট ছবি কিছুমান আছিলে ইফালে সিফালে সেইখন একেখন ৱালতে তাৰপিছত যিটো হেৰি NGOৰ ফালৰ পৰা কৰিছিলো সাহস তেওঁলোকে প্ৰশ্ন কৰিলে গৈ DC অফিচত গৈ কিয় আপোনালোকে এনেকুৱা কৰিলে তেতিয়া তেওঁলোকে ক'লে যে আমি মুচিব পঠিয়াইছিলো এই গিবনৰ পৰা এটা প্ৰটেষ্ট আৰ্ট কিছুমান আছিলে মাৰ্চেল এটা সেইখিনি মুচিব সেইখিনি গৈছিলে আৰু যাক পঠিয়ালে তাহাঁতি একো ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰিলে একো গোটেই বস্তুতে মুচি দিছে আৰু এইটো আকৌ আমি কৰোম মানে আকৌ তাত কৰোৱাইছে কিন্তু সেইটো কথা নহয় বাকীখিনি কিয় মুচিব লাগে বা মুচিব কিয় লাগে সেইটোৱে প্ৰশ্নটো সেইটো যদি কিবা লাগিছে সেই আৰ্টটোকে আকৌ অলপ বেলেগকৈ সজাই বা সেই আৰ্টটোকে ৰিপেইণ্টো কৰাব পাৰি এনেকুৱা কৰাব নোৱাৰি জানো পাৰি আৰু ৰিপেইণ্ট কৰা একো হেৰিও নাই মানে চব ঠিকে আছে যেনেকে আছে ঠিকে আছে আৰু এইটো থাকিব আৰু এই বস্তুটো এই সংঘাতটো আগৰ পৰা চলি আহিছে অথৰিটি আৰু আৰ্টিষ্ট বা ষ্ট্ৰীট আৰ্টিষ্ট আৰু অথৰিটিৰ মাজত যিটো সংঘাত সেইটো বিষয়ে অকণমান ক'বা নেকি মানে এতিয়া কেনেকুৱা পৰিস্থিতি সেইটোৰ ওপৰত কোনটো মানে যিটো অথৰিটি আৰু আৰ্টিষ্টৰ ওপৰত যিটো এটা ক্লেছ এটা সেইটো সদায় থাকিব কাৰণ কিছুমান কি মানে আৰ্ট বা যিটো এটা মুক্ত প্ৰকাশ থাকে সেইবোৰৰ যিবোৰ আইডিয়া থাকে সেই আইডিয়াবোৰে আমাৰ গভৰ্ণমেণ্টৰ কিছুমান আইডিয়াৰ লগত কনফ্লিক্ট হৈ যায় দেশখন যেনেকে চলি আছে বা যিটো এটা পলিটিকেল পাৱাৰৰ মানে এটা কম্পিটিশ্যন বুলি ক'ব লাগিব গোটেই চিষ্টেমটো কিছুমান বস্তুৰ লগত ক্লেছ কৰে আৰু সেইটো থাকিবই শেষ নহয় ন কেতিয়াও শেষ নহয় সেইটো শেষ হ'লে বেছি পিচফুল হৈ যাব ইমান পিচফুল হ'ব নোৱাৰে গোটেই ইউনিভাৰ্চখনে ইমান পিচফুল নহয় যদি তুমি ডাঙৰ স্কেলত চোৱা কোনো পিচফুল নহয় চব ঘূৰি আছে গুৱাহাটীৰ বহুকেইখন ফ্লাইঅভাৰত ড্ৰয়িং কৰা হ'ল টিম আছিল গোটেই টিমটোৱে আছিলে টিম আছে গোটেই টিমটোৱে আছিলে এখন ফ্লাইঅভাৰ শেষ কৰোঁতে প্ৰায় মিনিমাম কিমান সময় লাগে কাৰণ ৰাতি মোৰ মতেতো ৰাতিয়ে কৰা হয় চাগে বেছিভাগ ৰাতিয়ে কৰা হয় কাৰণ দিনত ট্ৰাফিক থাকে কাম চলি থাকে বেলেগ আৰু সেই ড্ৰয়িংখিনি মানে এইটো হেৰি থাকেনে যে আপোনালোকৰ মতে আপোনালোকে কৰিব পাৰিব তেনেকুৱা নহয় এইবোৰ মানে কমপ্লিট কমাৰ্চিয়েল প্ৰজেক্ট
এনেকুৱা আৰু আনাডাৰ কমাৰ্চিয়েল প্ৰজেক্ট এনেকুৱা নহয় যে কিবা এটা স্পেচিয়েল কিবা স্পেচিয়েল তেনেকুৱা ব্ৰিজ সেইটো আজিকালি মোৰ কাৰণে এটা বৰিং কাম, সেইটো মই নকৰোঁ জেনেৰেলি। মানে যদিহে কিবা বোলে ইণ্টাৰেষ্টিং কৰিবলগীয়া থাকে তেতিয়া কিন্তু নাথাকে, তেনেকুৱা নহয় মানে গোটেই প্ৰজেক্টটো বুজিছোঁ। কমপ্লিকেটেড। ৰিচেণ্টলি বেলিভিউৰ ফালে এটা কৰা হ'ল, শিলত কটা। এইটো হেৰি হঠাতে চিন্তাটো আহিছিল নে সেইটো ওলাই কি কয় মানে প্লেন কৰি পেলাই যোৱা হৈছিল? গান্ধী মণ্ডপ গান্ধী মণ্ডপত গান্ধী মণ্ডপত প্লেন কৰা নাই। সেইদিনা মই বাছত আহিছিলোঁ, কিবা এটা কামৰ কাৰণে মই গাড়ী নাছিলে সেই লগত, মই বাছত আহিবলগীয়া আছিলে গুৱাহাটী। আহিলোঁ, লগত এটা লিমিটেড কেন্স আছিলে আৰু এটা সৰু প্ৰজেক্টৰ কাৰণে আহিছিলোঁ। তাত যিকেইটা দৰকাৰ সিমানকেইটাই স্প্ৰে পেইণ্ট মোৰ লগত আছিলে। ৰাতিপুৱা সোনকালে পাই গ'লোহি বাছত, কাম আছে 10 বজা মানৰ পৰা। কি কৰোঁ, অলপ গান্ধী মণ্ডপ ফালে এনেই খোজকাঢ়ি ওলাই যাওঁ। ওলাই গৈ উভতি আহোঁতে পটককৈ দেখিলোঁ মানে শিলটোত কিবা এটা এনেই মানুহৰ মুখমণ্ডলৰ শ্বেপ এটা নিচিনা। ভাবিলোঁ এইটো অলপ আউটলাইনিং কৰি দিওঁ, তেতিয়া বেলেগেও বুজি পাব, দেখিব আৰু এনেই অলপ ইণ্টাৰেষ্টিং পাব কিবা এটা। সেইটোৱে চিম্পল কথা, একো নাই তেনেকুৱা, ইমান প্লেন নহয়। মাজতে ৰিলটো দেখা পালোঁ তুমি তাতে, মই বোলো কথাষাৰ সোধোঁ যে এইটো আচলতে প্লেন আছিলে নে মানে ভিডিঅ'ৰ কাৰণে তেনেকে বনোৱা হৈছিল? নহয় একো প্লেন নহয়, চব কিছুমান থাকে আৰু কমাৰ্চিয়েল প্ৰজেক্টবোৰ প্লেন থাকে, বাকী এইটো কমাৰ্চিয়েল নহয়, এইটো এটা এনেই সেইটো নিজৰ মতে নিজে ভাবি পেলাই কৰা, তাকে মানুহখিনিও বুজি পাওক সেই শিলত কাটি থোৱা কিবা এটা আৰু শ্বেপ এটা আছে। নিজৰ যিটো অনুশীলন চলি আছে, ধৰা ষ্ট্ৰীট আৰ্ট বুলি ক'লে পাব্লিক স্পেচত ৰাস্তাৰ কিনাৰত যিবোৰ সকলোৰে কাৰণে জেগা থাকে, মানে তাতে বিভিন্ন ধৰণৰ মানুহ যায়, তাত একো শ্ৰেণী বিভাজন নাথাকে, ৰাস্তাটো সকলোৰে কাৰণে। সেইকাৰণে সেই আৰ্টটোক মই তেনেকুৱা এটা জেগাত চাব বিচাৰিছিলোঁ আগতেই। সেই প্ৰেক্টিচটো চলি আহিছিলে, সেইটো অনুশীলন চলি আহিছে ইমান বছৰে ধৰি। এতিয়াও যেতিয়া দেখোঁ এটা ইণ্টাৰেষ্টিং জেগা, যেতিয়া মোক কয় যে আৰু কিবা এটা ইয়াত হ'ব পাৰে, সেইটো পাব্লিকৰ কাৰণে কিছুমান ভিজুৱেলছ বনাওঁ, কৰোঁ। বৰ্তমান ছবি আঁকি থকা হৈছে? সদায় প্ৰায় আঁকি থকা হয়। মানে বৰ্তমান কোনো স্থানত বা কোনো দেৱালত ছবি আঁকি নাই বৰ্তমান নাই ন? তুমি লাডাখতো গৈছিলা ৰিচেণ্টলি চাগে, আৰ্টৰ কাৰণে ন? মানে ড্ৰয়িঙৰ কাৰণে আছিলে নে দুইটাই কৰ্মশালা আছিল? নহয় পেইণ্টিং প্ৰজেক্ট আছিল। অ'কে, অকণমান কোৱাচোন লাডাখৰ জাৰ্ণি বা লাডাখৰ তাৰ পেইণ্টাৰ্ছ আৰু ইয়াৰে তুমি যিহেতু আজি ইমান বছৰে ঘূৰিছা, তাৰ অনুভৱটো কেনেকুৱা? লাডাখৰ মানে বেলেগ বেলেগ জেগাত গৈ কাম কৰিলে স্কিল মানে ভেৰিয়েশ্যনটো আহে। তাত গৈ কিছুমান মই যেতিয়া কাম কৰিছোঁ, কমাৰ্চিয়েল প্ৰজেক্ট হওক বা কাৰোবাৰ কাৰণে কিবা এটা কৰিছোঁ, তাত তেখেতসকলৰ যিটো এটা লেভেল অফ এস্থেটিক, মানে যিটো মানে তেখেতসকলৰ এটা পইণ্টত ছেট হৈ থাকে ন সকলোৰে, যে এনেকুৱা ধৰণৰ হ'ব লাগিব বা এইটো লেভেলৰ ধুনীয়া হ'ব লাগিব, ভাল হ'ব লাগিব। তাত বিৰাট ডিটেইল কাম কৰে, কাৰণ বৌদ্ধিষ্ট মনেষ্ট্ৰীবোৰ আছে, বৌদ্ধিজমৰ যিবোৰ প্ৰেক্টিচ পেইণ্টিং বিৰাট মানে ডিটেইল মাইনিউট কাম, সেইবোৰ তেখেতসকলৰ কাৰণে মানে এটা অলৰেডি ছেট হৈ আছে যে এনেকুৱা ধৰণৰ ইমান ডিটেইল হ'ব পাৰে পেইণ্টিং বা ইমান পাৰফেক্ট হ'ব পাৰে। আমিও কিছুমান প্ৰজেক্ট কৰোঁতে মানে সেইটো লেভেল এচিভ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। সেইটো কৰাৰ লগে লগে নিজকে আৰু ইমপ্ৰুভ কৰিবলগীয়া হয়। এতিয়া অসমৰ এজন মানুহৰ কাৰণে এখন পেইণ্টিং যিমানটো ইমানখিনি ভাল হ'লে এইটো ভাল বুলি ক'ব, কিন্তু তাত থকা মানুহ এজনে তেখেতৰ এইটো বেলেগ, যে ইমানখিনি ভাল হ'লে তাতকৈ বেছি ভাল হ'লেহে তেখেতে বা যিটো গম পায় আৰু পেইণ্টিং এখনত চালে আউটপুটটো, মানে যিটো কোৱালিটি। বা গানতো তেনেকুৱা থাকে, বেলেগ বেলেগ জেগাৰ নিজৰ এস্থেটিকটো বেলেগ বেলেগ ধৰণৰ গান শুনি ভাল পায়। সেইবোৰ শিকিব পাৰি তেতিয়া বেলেগ বেলেগ জেগাত গ'লে, কালচাৰেল এক্সচেঞ্জ হয়। সেইটোৱে, আমি জেগাও চালোঁ, কামো কৰিলোঁ।
মানুহৰ গোটেই কালচাৰটো বুজিলোঁ, মানুহ লগ পালোঁ, তাৰ আৰ্টিষ্টো লগ পাইছোঁ, মোৰ চিনাকি আছিলে কলেজৰ। তেনেকৈ এইটো এটা শিক্ষা পদ্ধতি আৰু লাৰ্ণিং প্ৰচেছ, গোটেইখিনিয়ে লাৰ্ণিং প্ৰচেছ। তাৰ মাজতে কিবা কিবি হৈ যায়, কেতিয়াবা আৰ্ট হৈ যায়, কেতিয়াবা চিনাকিও হয়, নহ'বলগীয়া হৈ যায়। খং আছেনে মানুহজন? চবৰে থাকিব খং, মানে খংটো মানুহৰ থাকিবই, কাৰ নাই? আছে চবৰে। আমাৰ টিমত কোনোবাই হাঁহি আছে, তেওঁৰো খংটো বেছি। হা, তো পানী খাবা নেকি? হ'ব, ঠিকে আছে ন? অ'কে, আমি অলপ লিভিং আৰ্টৰ কথা পাতোঁ। লিভিং আৰ্টৰ সৃষ্টি, লিভিং আৰ্ট কেনেকৈ চলি আছে বৰ্তমান, লিভিং আৰ্টৰ সদস্য সলনি হৈছে নে নাই, নতুন সদস্য আহি আছে, বাঢ়ি আছে। তো লিভিং আৰ্টৰ বিষয়ে অকণমান কথা পাতোঁ, একদম সৃষ্টিৰ পৰা। লিভিং আৰ্ট কেতিয়াও এটা মানে ৰেজিষ্টাৰ্ড বা কিবা নাছিলে কেতিয়াও, অফিচিয়েলি কথাই কথাই আছে লিভিং আৰ্ট। আমি আৰম্ভ কৰিছিলোঁ ঋষিৰাজ শৰ্মা দা গুৱাহাটীৰ, পিছত হৰেণ নৰ, তেখেতৰ ঘৰত মাজুলী, তেখেতৰ এটা জেগা আছিলে, তাত সৰু চিলড্ৰেন ফেষ্টিভেল পাইছিলোঁ, সৰু সৰু ল'ৰা ছোৱালীক আমি শিকাইছিলোঁ, ক্লাছ লৈছিলোঁ, এটা লাইব্ৰেৰী স্থাপন কৰিছিলোঁ, সেইবোৰৰ পৰা আৰম্ভ হৈছে লিভিং আৰ্ট। তাৰপিছত সময়ৰ লগত মানে জড়িত হৈ আছে, সকলো জড়িত হৈ আছে আৰু তেনেকৈ কাম কৰি আছে এতিয়ালৈকে, তেনেকেই গৈ আছে। এনেকুৱা একো ফৰ্মেল কিবা এটা অৰ্গেনাইজেশ্যন নহয়, কিন্তু তেনেকেই সকলোৱে জানে লিভিং আৰ্ট আছে। আৰু ক'ত আছে মই নিজেও নাজানো, আছে লিভিং আৰ্ট ক'ত আছে নিজেও জনা নাই, আছে, কিন্তু আছে ন? লিভিং আৰ্টত নতুন সদস্য দুজনো আহিছে, কুকুৰ কেইটা তোমাৰ। আজিকালি প্ৰায় তোমাৰ আৰ্টৰ সেইবিলাকত দেখা পোৱা যায়, তোমাৰ লগত ট্ৰেভেল কৰে। মোজৰ চিকি তো চেলেঞ্জেছ ফেচ হয় নে ইহঁতক লৈ পেলাই আৰ্ট কৰিব? তুমি মাজতে বহুত দূৰতো লৈ গৈছিলা, গোৰ্খাখনত লৈ গৈছিলা নেকি? ই মোজৰ লগত থাকে, হা, থাকে, একো নাই, প্ৰব্লেম নাই, একো নাই ন? এইবাৰ মই বাছত আহিবলগীয়া হোৱাৰ কাৰণে মানে অনা নহ'ল, নহ'লে নহ'লে গাড়ীখন লৈ আহিলেতো অনা হ'লে। ইয়াতে ঘূৰি থাকিবে, একো প্ৰব্লেম নাই, একো নোচোৱে, নেপেলাই, তেনেকৈ থাকে। দুটাই থাকে লগত? নাই, দুটা নাথাকে। অ'কে, মোজো থাকে ন? মোজো থাকে, আৰ্ট হাউচত থাকে চিকি। অ'কে, গোৰ্খাখনৰ বিষয়ে কোৱাচোন। বহুত টাইম পাৰ কৰিছে তোমাৰ লগত, বহু জাৰ্ণি, বহু পেইণ্টিং, বহু কেন লৈ লৈ বহুখিনি জেগা তোমাৰ লগত ঘূৰিছে এইখনৰ কথা। কেনেকুৱা চলি আছে? ভাল চলি আছে, খালি মানে বহুত সময় হ'ল বাৰু, 6 বছৰমান হ'ল গাড়ীখনৰ। বহুত টাইম আছে তোমাৰ লগত, মানে মই বহুত জেগাত ঘূৰিছোঁ, চব জেগাত। আৰু এটা কনফিডেঞ্চ এটা থাকে গোৰ্খাত গ'লে, কিবা ভাল লাগে, বস্তু সোমাই যায়, ওপৰতো থ'ব পাৰি। আমাক যিহেতু বহুত বস্তুৰ প্ৰয়োজন হয়, সেইকাৰণে গাড়ীটো একদম লাগিবই, গাড়ী নহ'লে নহয়, প্ৰব্লেম হৈ যায়। পেইণ্টিঙৰ গোটেই বস্তু সামগ্ৰী, টুলছ, আৰু লগতে থকা খোৱা সকলো ব্যৱস্থাও থাকিছিলে, কেতিয়াবা থাকে, কেতিয়াবা নাথাকে, কিবা প্ৰজেক্ট ৱাইজ আৰু যি দৰকাৰ হয় সেইটো হিচাপত থাকে। এনেকৈ গোৰ্খাত সেইটো সময়ত গোৰ্খা এখন মানে মোৰ বিৰাট ভাল লগা গাড়ী আছিলে। সেইটো সময়ত নতুন থাৰ অহা নাছিলে তেতিয়া, গোৰ্খা যেতিয়া আমি লৈছিলোঁ, পুৰণাখনে আছিল। তেতিয়া পুৰণা থাৰখন আছিলে, আৰু সেই সময়ৰ অফ ৰোডৰ ভিতৰত মানে গোৰ্খাখন বেষ্ট লাগিছিলে আৰু ভাল লাগিছিলে। ইমান মানুহে নাই ওলোৱা এখন গাড়ী, ইমান গম নাপায়। নাম দিছিলোঁ বৰদৈচিলা। সকলো লাডাখ ঘূৰি আহিলোঁ, কাশ্মীৰ ঘূৰি আহিলোঁ, দিল্লী গৈছোঁ, জামছেদপুৰ গৈছোঁ, বহুতখিনি মোৰ ইউটিউবত ব্লগত আছে এইবোৰ। ৰিচেণ্টলি ইউপিটো শ্বুট হৈ আছে। ইউপিত এখন নতুন গাড়ী গৈছে। ইউপিৰ কথা ওলাওঁতে মোৰ আৰু এটা কথা মনত পৰিছে, ইউপিত এজন বাবা এজনক লগ পোৱা হৈছিলে, মানে দাড়ি থকা। সেই কথাখিনি কোৱাচোন অলপমান। তেওঁক তোমাৰ 3-4টা ভিডিঅ'ত মই তেওঁক দেখা পাইছোঁ, চাইকেল লৈ পেলাই এটা ভিডিঅ'ত তুমি গৈ আছিলা, হয়নে? হয়, মানে তেখেত এজন, কি ক'বলৈ, তেখেত সংগীত মানে অনুশীলন কৰে, বা আৰু য়োগা কৰে, এনেকুৱা ধৰণৰ মানুহ, স্পিৰিচুৱেল
ভাল লাগিলে লগ পাই জামছেদপুৰ যাওঁতে কিবা এটা প্ৰজেক্টত গৈছিলো তাত লগ পাইছিলো ভাল লাগিলে ভাল বণ্ডিং এটা হ'ল আৰু তেখেতৰ পৰা বহুতখিনি কথা শিকিব পাৰিলো য়োগা কৰোৱাই তেখেতে তাৰপিছত তেখেতো দেলহি গৈছিলে আমি গাড়ী লৈ দেলহি যাওঁতে তেখেত ভালেমান এটা দীঘলীয়া সময় আমাৰ লগত কটাইছে আৰু আমি বহুত শিকিছো তেখেতৰ পৰা আমাৰ আৰ্ট হাউচৰ যিটো এতিয়া অপেনিং কৰিলো নতুন স্কুলখন আৰম্ভ কৰিছো যে তেখেতৰ বহুত অৱদান আছে তাত তেখেতে যথেষ্ট সহায় কৰিছে আৰু কিবা প্লেন আছে নেকি তেখেতক আৰ্ট স্কুলৰ ফালে তেখেতে কিছুমান সহায় কৰিছিলে আমাক ধৰা কেনেকে মানে চিষ্টেমেটিক কৰি আছিলে গোটেই বস্তু আমাৰ চিন্তাখিনি সানমিহলি হৈ আছিলে আমাৰ মানে ইফালে আৰু বহুত বেলেগ বেলেগ কাম থাকে সিটো কৰো এটা জেগাত থকা নহয় ঘূৰি থকা হয় সেই সময়খিনি তেখেতে তাত থাকি গোটেই প্লেনটো ভালকে বনাইছিলে আমাক সহায় কৰিছিলে বিভিন্ন ঠাই ঘূৰা হৈছে বিভিন্ন জেগাত থকাও হৈছে আচলতে মই কুৱেশ্যনটো এনেকৈ সুধিব নোৱাৰোঁ কাৰণ এনেকুৱা এটা অনুভৱ বা এনেকুৱা এটা মুহূৰ্ত মোৰ সুধিবলৈ মন আছে যিটো কেতিয়াও পাহৰিব নোৱাৰি মই জানো যে প্ৰতিটো জেগাতে বেলেগ বেলেগ মুহূৰ্ত অনুভৱ থাকে প্ৰতি জেগাৰ মানুহ বেলেগ প্ৰতি ঠাইৰ অনুভৱবোৰ বেলেগ প্ৰতিটো ঠাইত বিভিন্ন ধৰণৰ মুহূৰ্ত হ'ব পাৰে কিন্তু এনেকুৱা এটা মুহূৰ্ত যিটো সদায় মনত থাকি যাব পতককে মনলৈ অহা নাই গম পাইছোঁ মই সেইকাৰণে মই আগতীয়াকৈ দীঘলীয়াই কৰি দিছোঁ কুৱেশ্যনটো যে জানো যে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ অনুভৱ আছে বা মুহূৰ্ত আছে ক'বলৈ অকণমান দিগদাৰ পাহৰিব নোৱাৰো যিখিনি মনলৈ আহে সেইখিনিয়ে পাহৰিব নোৱাৰা তেনেকে বহুতখিনি মনলৈ আহিয়ে থাকিব পাহৰিব নোৱাৰা বুলি তথাপিও এনেকুৱা কিবা এটা স্পেচিয়েল মমেণ্ট আৰ্টৰ লগতে জড়িত এই ধৰা এটা মমেণ্ট হ'ল এনেকুৱা জুবিন গাৰ্গে ফোন কৰিছে বিচাৰি কাৰণ তেখেতৰ এখন পৰ্ট্ৰেইট বনাইছিলো আৰু সেইটো কেনেবাকৈ গম পালে মানে কাৰণ ফেচবুকত দিলে ভাইৰেল হ'ল তেখেতে ফোন কৰিছে সেইটো এটা মানে আমাৰ কাৰণে সেইটো এটা মানে ভাবিব নোৱাৰা মুহূৰ্ত কিবা এটা কামৰ কাৰণে তাকো এনেকুৱা নহয় এনেই কিবা এটা মানে প্ৰজেক্ট কৰাৰ কাৰণে একেলগে সেইটো কাৰণে সেইটো এটা ডাঙৰ মুহূৰ্ত সেই প্ৰজেক্টটো চিলাৰ আছিলে চিলাৰ অনুভৱ কেনেকুৱা চিলা যেতিয়া শ্বুটিং হৈ আছিলে চিলাৰ শ্বুটিং গুৱাহাটীত হৈছিল নে বাহিৰত গুৱাহাটীত হৈছিলে ন মানে মোৰ কাৰণে বেলেগ এখন পৃথিৱী আৰু এতিয়া মই এইবোৰ কৰি পোৱা নাই মোৰ সেইবোৰ কৰা মানে শ্বুট ভিডিঅ' এক্টিং কৰাৰ কেতিয়াও প্লেন নাছিলেও চাইকেলখন লৈ মানুহটোৱে তেখেতে মানে কেনেকে বুজাইছিল নে স্ক্ৰিপ্টখন বুজাইছিল নে তেখেতে বুজাইছিলে মানে কৰিব লাগিব মুঠতে মই ভাবিছো যি আছে স্ক্ৰিপ্ট থাকক স্ক্ৰিপ্ট মানে নাই মই পিছলৈ গমো নাপাওঁ কেনেকে আৰু শ্বুটিং চলি থাকিলে গম নাপায় কি হবলৈ গৈ আছে নাজানো এইকেইটা আছে এইকেইটা অ'কে ঠিক আছে যিটো মটিভটো আছিলে এনেকুৱা যে ষ্ট্ৰীট আৰ্ট যিটো কৰি আছিলো ষ্ট্ৰীট আৰ্ট সেইটোক পুছ কৰা সেই বস্তুটো এষ্টাব্লিছ কৰাটো অসমৰ চুকে কোনে তাৰ আগতে চহৰৰ কিছুমান মানুহেহে জানিছিলে ষ্ট্ৰীট আৰ্ট কি হয় বা এনেকুৱা এটা আৰ্ট ফৰ্ম আছে ষ্ট্ৰীট বুলি নহয় যিটো আমাৰ ইয়াত আহি পেলাই অলপ সলনি হৈছে যিকোনো ষ্ট্ৰীট নহলেও মানে ধৰা কিছুমান আউটডোৰ স্পেচ পাব্লিক স্পেচত কিবা এটা কৰা সেই বস্তুখিনি সেই যিটো আৰ্ট ফৰ্ম সেইটো প্ৰমোট কৰাটো মেইন আইডিয়াটো আছিলে তাৰ কাৰণে গান বনাই দিলো একো নাই মানে ঠিকে আছে ভাল কথা আৰু সেইটো সঁচাকে কাম কৰিলে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ মানুহলৈকে সকলোৱে গানটো শুনিছে আৰু ভাল পাইছে কিবা এটা কানেক্ট কৰিছে ডেফিনেটলি আৰু ষ্টৰী লাইনটো বিৰাট ধুনীয়া তুমি গৈ থাকা সেইটো নাজানো বাৰু ঠিকে আছে ভালেই লাগিছে আৰু কি ভাবা বৰ্তমান অসমত আৰ্ট বস্তুটোৰ কেনেকুৱা গতিত গৈ আছে বা আগতকে ভাল নে একেই আছে নে আগতকে ডেফিনেটলি ভাল হৈছে ডেফিনেটলি আৰু এক্টিভ হৈছে বহুত ল'ৰা ছোৱালী ওলাই আহিছে কৰিবলৈ খালি এটা ডাইৰেকশ্যন দি যাব লাগিব ভালকে নহ'লে মাজত অলপ খেলি মেলি হৈ যায় আকৌ ডাইৰেক্ট কৰিবলৈ তোমাৰ কিবা পৰিকল্পনা
আছে মোৰ এইটোৰ ওপৰত গোটেই পেইণ্টিং বিষয়টো মই যিহেতু লৈছোৱে কৰিম বুলি পেইণ্টিঙৰ লগত জড়িত সকলো ফালে পেইণ্টিঙক কেনেকে মানুহৰ মাজলৈ লৈ যাব পাৰি আৰু সকলো ধৰণৰ মানুহৰ মাজলৈ লৈ যাব পাৰি সেইটোৱে মোৰ এটা আগৰে পৰা ভাবি থকা মানে এটা মানে লক্ষ্য আৰু আগতে এনেকুৱা আছিলে পেইণ্টিং কিছুমান মানুহৰ কাৰণে যিসকলে গেলেৰীত গৈ চাব আৰু কিনিব সাধাৰণ মানুহৰ কাৰণে ছবি এটা বা পেইণ্টিং এখন বুজাৰ পৰা বাহিৰত আছে সেই বস্তুটো মই মানে আগৰ পৰা ইমান ভাল নাপাইছিলো কাৰণ ভাবিছিলো যে এইটো এটা ফাণ্ডামেণ্টেল লেংগুৱেজ প্ৰাথমিক ভাষা সকলোৱে জানিব লাগে সেইটো পেইণ্টিংটো বা ছবি অঁকাটো জনাটো মানে এটা গুৰুত্বপূৰ্ণ কাম যিকোনো অধ্যয়নৰ বাবে সেইটোৱে আমাৰ বাকী বিষয়বোৰতো সহায় কৰিব ষ্টাডি বেছড আৰু কথাটো তেনেকে চাব বিচাৰিছিলো আগৰ পৰা বা পেইণ্টিং এখন মানুহে যিকোনো মানুহে পাওক অৰ্থটো বুজি পাওক বুজিবৰ কাৰণে অকমান কিছুমান প্ৰাথমিক জ্ঞান লাগে বেছি নহয় সেইখিনি গম পালে বস্তুবোৰ লাহে লাহে বুজা আৰম্ভ হয় আৰু নিজৰ মগজুত সেইটো ডেভেলপ হয় সেই বুজাৰ ধৰণটো আৰু বেছিকে বুজি বুজি গৈ থাকে সময়ৰ লগত খালি সেই অলপ যিটো প্ৰাথমিক মানে ছবি এখন চোৱাৰ বা কৰাৰ জ্ঞান সেইটো সকলোৱে পাওক সেইটো বিচাৰো মেছেজটো এটলিষ্ট সকলোৱে বুজি পাওক ছাত্ৰ ছাত্ৰী নতুন এতিয়া আজিৰ সময়ৰ ছাত্ৰ ছাত্ৰীসকলেও পাওক আৰু উন্নত দেশসমূহত মন কৰিছো মানে সেইটো বিৰাট ভাল বিৰাট ষ্ট্ৰং ছবিৰ চৰ্চাটো আৰু সেইটোৱে তেখেতসকলক আৰু নিজকে উন্নত কৰাত সহায় কৰিছে চিন্তা আৱিষ্কাৰ নতুন সৃষ্টি সেইটোৰ ওপৰতে চলি আছে গোটেই পৃথিৱীখন তেনেকুৱা ধৰণৰ চিন্তাৰ ওপৰত নতুন এটা আইডিয়াই গোটেই কথাখিনি সলাই দিয়ে ছ'চিয়েল মিডিয়া বস্তুটো একো এক্সিষ্ট কৰা নাছিলে আজিৰ পৰা 10 বছৰ আগত বা তাৰ আগত 10 বছৰ 15-20 বছৰ আগত এটা আইডিয়াই গোটেইখিনি সলাই নাই পেলানে এতিয়া বা মোবাইলটো স্ক্ৰীনখন পালো আমি ইণ্টাৰনেট পালো সেই গোটেই বস্তুখিনি এটা এটা আইডিয়া আহে সেই আইডিয়াটোৱে সলাই পেলাই গোটেই কথাখিনি তেনেকুৱা আৰু যাতে আমাৰ মানুহো এই তেনেকুৱা সলাই পেলাব পৰা আইডিয়া হেৰি হওক আইডিয়া মানে সলাই পেলাব পৰা ধাৰণাৰ চিন্তা কৰিব পাৰক তাৰ কাৰণে এনেকুৱা চৰ্চাসমূহ মানে খুবেই প্ৰয়োজনীয় কৰ্মশালাসমূহৰ সংখ্যাটো খুব কম হৈ থাকে বুলি ভাবা নেকি যে অকল গ্ৰীষ্মকালীন কৰ্মশালাই হয় আমি এনেকুৱা এটা হয় হয় এইটো এটা ফৰ্মেট চলি আছে এতিয়া যে গ্ৰীষ্মকালীন মানে গৰম বন্ধত এটা ফুল ৱৰ্কশ্বপ এটা হয় ফৰ্মেট এটা সেইটো ব্ৰেক কৰিম লাহেকে প্ৰথম সেইটো কৰি লৈছো মোৰ এই বস্তুটো বিৰাট জানিবৰ মন আছে মানে কি লাইক অকল গ্ৰীষ্মকালীন কৰ্মশালাই কিয় হৈ আছে কিয় প্ৰতিমাহে নোৱাৰে যিকোনো এটা গতানুগতিক ধাৰণাক সলনি কৰিবৰ কাৰণে সেই ধাৰণাটো প্ৰথম সোমাব লাগিব সেইটো নিজেই কৰিব লাগিব তাৰ পিছত তাক ডাইৰেকশ্যন বেলেগ দিব লাগিব প্ৰথমতে সোমাব লাগিব শিক্ষাটো সলাবলৈ হ'লে শিক্ষাটো নিজে সোমাব লাগিব প্ৰথম আৰ্ট স্কুল চাপোজ নৰ্মেল সকলোতে চলি আছে চবেই শিকি আছে কিন্তু কিমান শিকিছে বা সেই শিকোৱাৰ গোটেই পদ্ধতিটো কিমান উন্নত সেইটো ঠিক কৰিবলৈ হ'লে বা আৰু অলপ ডেভেলপ এক ষ্টেপ ওপৰলৈ এতিয়ালৈকে যিমান কৰিলে সেইখিনি বহুত তাৰ পিছলৈ আৰু নিবলৈ হ'লে সেইখিনিৰ পৰা আৰম্ভ কৰিব লাগিব তাৰ আগত সেইখিনি কৰি ল'ব লাগিব যে নৰ্মেলি কেনেকে চলি আছে আৰ্টৰ বা পেইণ্টিং শিক্ষা ব্যৱস্থাটো এতিয়া কি হৈ আছে আৰ্ট স্কুল চলে চবে আৰ্ট স্কুল যায় শনিবাৰে দেওবাৰে কিয় শনিবাৰে দেওবাৰে সেইটোৰ প্ৰশ্ন সেইটোৰ প্ৰশ্ন আৰু কিয় মেট্ৰিক পৰীক্ষা দিয়া বছৰটোত আৰ্ট নকৰে আৰ্ট স্কুল নাযায় বা আৰ্ট কলা শিক্ষা গ্ৰহণ নকৰে কিয় এনেকুৱা নহয় যে সেইটো এটা বিৰোধী শিক্ষা এটা এনেকুৱা নহয় এই কলা শিক্ষাই নিজৰ যিটো গতানুগতিক শিক্ষাক স্কুলীয়া শিক্ষাক সহায়হে কৰিব পাৰে বা স্কুলৰ কিবা এটা কিতাপ পঢ়িছে
কোনোবা কিতাপ পঢ়িছে সেইখিনিক বুজাত এইটো সহায়হে কৰিব বা ধৈৰ্য শক্তি বঢ়োৱাত সহায়হে কৰিব আৰু পঢ়াত ভালকে মন দিয়াত বা নিজৰ যিটো আনষ্টেবিলিটি থাকে সেইটো বেলেঞ্চ কৰাত সহায়হে কৰিব বা মানসিকভাৱে যদি কোনোবা ডিষ্টাৰ্ব হয় মেণ্টেলি ডিষ্টাৰ্ব তেতিয়া তেওঁলোকক ছবিয়ে সহায়হে কৰিব কিন্তু খুব দেখাই যায় আজিকালি এটা বয়সত মানে অলপ মেণ্টেলি ডিষ্টাৰ্ব হৈ যায় মানে স্কুলৰ প্ৰেছাৰ বাঢ়ি গৈছে ঘৰৰ আছে বা গোটেই ছ'চাইটিৰ আছে সেইবোৰ আমাৰ ষ্টুডেণ্টবোৰে কয় কেতিয়াবা তেনেকুৱা এটা পৰিৱেশ গঢ়ি তোলো আমি কেতিয়াবা কিছুমান এনেকুৱা ধৰণৰ এক্টিভিটিৰে যে তেওঁলোকে কয় কি হৈ আছে সেইটো ঘৰৰো এটা প্ৰেছাৰ থাকে আমাৰ ক্লাছৰুমবোৰত সেইবোৰো তেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি কৰোৱা হয় য'ত তেওঁলোকক সেইবোৰৰ পৰা মানে উলিয়াই আনিব পৰা যায় সেই প্ৰেছাৰটো ফিল নকৰিব তাৰপিছত আৰু এইটো নালাগিব প্ৰেছাৰ যেন আৰু মই ভাবোঁ এই কলাৰ যিখিনি বস্তু আচলতে গান হৈ গ'ল কোনোবাই কিবা ইনষ্ট্ৰুমেণ্ট বজায় বা ছবি আঁকে এই বস্তুখিনিক প্ৰাধান্য একেলগেই দিব লাগে মানে এনেকুৱা নহয় যে সেইটো অকল শনিবাৰ বা দেওবাৰেহে সেই বস্তুটো যিটো চলি আহিছে ইমান সেইটো নহয় সেইটো কিবা এটা সুবিধাৰ কাৰণে হয়তো কৰিছে শনিবাৰ দেওবাৰে স্কুল আধা থাকে বন্ধ থাকে সেই সুবিধাটো মিলাই পেলাই কৰা হৈছে কিন্তু যিসকল বেছিকে ইচ্ছুক তেখেতসকলে মানে ডেইলি ক্লাছো কৰিব পাৰে তেনেকুৱাও কোৰ্চ থাকিব লাগে হয়তো থাকিব কেইদিনমানৰ পিছত থাকিব লাগে আৰ্ট হাউচ বগীনদীৰ চিন্তাধাৰাবোৰ চাগে এনেকুৱা বুলিয়ে মোৰ ভাল মানে মই ধাৰণা কৰিব ভাবিব নোৱাৰা কিবা এটা আৰু মানে মই নিজেও নাজানো কি হ'ব ধৰা এবছৰ পিছত সেইটো সময়ে কৈ গৈ থাকিব পাৰে সেইখিনি সময়ত আমাৰ যিটো এক্সপিৰিয়েঞ্চ হৈ আছে যোনটো ফালে লৈ যাব লাগে ফ্লেক্সিবল কেনেকে চেঞ্জটো লাগে আল্টিমেটলি মানে আমাক লাগে চেঞ্জটো বুজিছো ডেভেলপমেণ্ট ওলাই মানে সেই এডুকেশ্যনত নীলিম দা প্ৰথম আজি চাগে আমি মানে কথা পাতি মানে চিনাকি হোৱাৰ পৰা চাগে 5 বছৰ মানেই হ'ল ক'ভিডৰ সময়তে আমি চিনাকি হৈছিলোঁ তেতিয়া চুলিখিনি বেলেগ আছিল এইটো কেতিয়াৰ পৰা কৰা হ'ল তাৰপিছত দীঘল কৰিব মন গ'ল দীঘল কৰিলোঁ দীঘল কৰাৰ পিছত যিহেতু কাৰ্লি চুলি আৰু নখনীয়াই থাকিলে মানে জট লাগি যায় ফণিওৱা কথাটো মোৰ কাম বুলি নাভাবোৱে মোৰ কামৰ লিষ্টত নাই মানে চুলি ফণিওৱা একচুৱেলি মোৰ বিৰাট অশান্তি হয় ফণিয়াব নোৱাৰি এনেকুৱা হৈ গ'ল আৰু নেচাৰেলি ডেডলক হৈ গৈছে নেচাৰেলি ডেডলক হৈছে নেকি এটা তোমাৰ মইতো তুমি কৰাইছা নাই নেচাৰেলি ডেডলক হৈ গ'ল অ'কে ঘৰত একো কোৱা নাই নকয় সুধিছিলে একদম একো নাই সেইবোৰ মানে আমাৰ ঘৰত এইটো চৰ্চাৰ বিষয় নহয় এইবোৰ আংকল আণ্টি বিৰাট ছাপোৰ্ট কৰে ন মা আছে অ'কে বৰ্তমান ঘৰত কোন কোন আছে মা আছে ভাইটি দুটা আছে অ'কে দিলীপ দা সেই সময়টোত প্ৰেম হৈছিল যিটো সময়ত মানুহক কোৱা হয় এইটো বয়সত মানে প্ৰেম হয় বুলি যেতিয়া নতুন কিছুমান বস্তু ভাল লাগে হয় নতুন ৰং ভাল লাগে নতুন কাৰোবাৰ কবিতা ভাল লাগে কাৰোবাৰ গান এটাত কাৰোবাক বিচাৰি পোৱা যায় তো প্ৰেম হৈছিল নে প্ৰেম হৈছিলে বহুতবাৰ হৈছিলে আৰু সঘনাই হৈ থাকে অ'কে এইটো প্ৰব্লেমটো সেইটো ন কোৱা অকমান দীঘলীয়াকে প্ৰেমটো সঘনাই হৈ থাকে বুলি কৈ ফুল ষ্টপ দি দিলে মানুহজনে আগতেও মোক কুৱেশ্যন বিলাকৰ এনচাৰ এনেকে দিয়ে কি ক'ম মানে প্ৰেমটো মই নিজৰ বস্তু এটা বুলি নাভাবো আৰু ভাল পোৱাটো তেনেকে নাই ভবা অ'কে সেইকাৰণে হয়তো চাগে বেছিকে হৈ থাকে সঘনাই প্ৰেম হয় এতিয়া প্ৰেমত আছা প্ৰেমত থাকিবই লাগিব সকলো মানুহ মানে প্ৰেমত থাকিবই লাগিব কিবা নহয় কিবা ধৰা তুমি কি কৰি আছা সেইটো এটা সাংঘাতিক প্ৰেম হ'ব পাৰে মানুহে বস্তুটোক টিপিকেলি কৰি পেলালে ছোৱালী এজনীয়ে হৈ গ'ল ছোৱালী ফিক্স কৰি দিলে সেইটো সেইটোও হয় সেইটো এটা প্ৰেম হয়
আৰু বহলকে চালে মানে বেলেগ হয় অলপ মানে সেইটোৰ ওপৰত মই বুজাব নোৱাৰো কাৰণ মই যিটো ভাবিছো সেইটো মই শুদ্ধ নহ'বও পাৰো কিন্তু প্ৰেমটো লাগিবই কিবা এটা সৃষ্টিৰ কাৰণে তেতিয়া মানে পুৰা ওলাই আহে ভালকে কাম এটা বুজিছো কিবা এটা মনৰ ভাৱ এটা প্ৰেমটো এটা ষ্টেট অফ মাইণ্ডো হ'ব পাৰে এটা মানে মনৰ ভিতৰতে মানে সৃষ্টি হোৱা কিবা এটা মানে চবতছে ভাল লগা বস্তু এটা যিটো ভাল লগাই তোমাক কিবা এটা আৰু ভাল কৰাব আৰু যিকোনো বস্তু যেনেকে ভাল অলপ বেছি হোৱাটো বেয়া সেইটোৰো বেছি হোৱাটো বেয়া সেইটোৰো বেছি হয় ডেফিনেটলি বেয়া প্ৰেম ডিটক্স কৰিবলগীয়া হৈ যায় কেতিয়াবা প্ৰেম ডিটক্সো কৰিব লগা হৈ যায় অ অ'কে বেছি হৈ গ'লে হা ভাল পোৱা আছে মানুহজনৰ মাজত যথেষ্ট বেছি হৈ গ'লে আকৌ ডিটক্স কৰিব লাগিব ন তাক যিকোনো বস্তু বেছি বেয়া বেছি বেয়া ডেফিনেটলি বেছি বেয়া অ ভাতটো বেছিকে খালেও বেয়া ভাত যিকোনো হা তো আৰু এটা কথা এই আৰ্টখিনিক লৈ পেলাই তুমি যিহেতু ভিডিঅ' কৰি থাকা তেনেকৈ ব্লগ কৰি থাকা কেতিয়াবা ইচ্ছা আছে নেকি এনেকুৱা যে এখন কি বুলি ক'ম এখন চিনেমাই হওক বা এখন শ্বৰ্ট মুভিয়ে হওক বা এখন ডকুমেণ্ট্ৰিয়ে হওক কিবা এনেকুৱা পৰিকল্পনা আছে নেকি যে এই গোটেই আৰ্টখিনিক লৈ পেলাই যিহেতু তুমি ইমানখিনি ট্ৰেভেল কৰাই ইমানখিনি সৃষ্টি কৰিছা সৰু সৰুকে শ্বৰ্টকে যিমান পাৰি মানে এটা সময়ৰ ভিতৰত ইউটিউবৰ ভিডিঅ' আকাৰে ডকুমেণ্ট কৰি গৈছো নিজকে নিজৰ কামবোৰ আমাৰ যাত্ৰাবোৰ আৰু মানে সেইটো ভবা নাই এতিয়ালৈকে কিবা এটা যে মানে ডকুমেণ্ট কৰাৰ কথা ভবা নাই দৰকাৰ হ'বও পাৰে মোৰ মই আমাৰ এই পডকাষ্টটোতে আজি কৈছোঁ মোৰ এটা প্লেন আছে যিটো তুমি যেনেকৈ যাত্ৰা কৰি থাকা সেই যাত্ৰাৰ লগত যেনেকৈ ছবি এখন অঁকা হয় দেৱালত এখন ছবি অঁকা হয় সেই তেনেকৈ এটা মই এটা ডকুমেণ্ট্ৰি হওক মই এতিয়া নাম নিদিওঁ ডকুমেণ্ট্ৰি হ'ব নে বা শ্বৰ্ট ফিল্ম টাইপে হ'ব বা শ্বৰ্ট ফিল্ম হোৱাৰ যোৱাৰ লগে লগে বস্তুটো আকৌ এক্ট কৰাব লাগিব এক্ট নাই বিচৰা মানে একটো বিচাৰিব পাৰো কিয় পাৰো ডেফিনেটলি পাৰো তুমি যদি কোৱা তেতিয়াহ'লে মই আৰু মোৰ প্লেনটো তোমাৰ লগতে আছে মই পাতিম কথা আছে মই ভাবিছো কিছুমান কথা আছে অলপ সময় দিছো মানে ধৰা এতিয়া মোৰ এইমটো বেলেগ ৰাখিছো এট দিছ ফেজ অফ লাইফ মোৰ ভাবো মোৰ কাম মই বেলেগ এটা কামত ব্যস্ত আছো সেইটো হ'ব সেইটো চিন্তা চৰ্চা চলি আছে ভিতৰি মানে ক'বাত এতিয়াতো হ'ল মোৰ কলা শিক্ষা সেইটোৱে কৰিম সেইটোৱে মানে এতিয়া মানে তাতে ফ'কাছড কলা শিক্ষাটো এষ্টাব্লিছ কৰিব লাগে এটা বেলেগ ধৰণে উন্নত মানদণ্ডৰ আৰু তাৰ কাৰণে লাগি আছো কিছু বছৰ ধৰি অলপকে এতিয়া আৰু বেছিকে এইটো এবাৰ এষ্টাব্লিছ কৰাৰ পিছত মই ভাল পাওঁ সেই যিবোৰ কিবা এটা এষ্টাব্লিছ কৰা ছবিৰ লগত জড়িত বা আৰ্টৰ পেইণ্টিঙৰ লগত জড়িত যিকোনো কৈছিলো তোমাৰ পেইণ্টিঙক বেলেগ বেলেগ ধৰণে চাব বিচাৰো বেলেগ বেলেগ দিশত মানে বেলেগ বেলেগ দিশত তাৰ পুছ কৰিব বিচাৰো মানে ধৰা ছবিক মানুহৰ মাজলৈ লৈ যোৱাটো এটা তাৰে ভিতৰত আছিলে ষ্ট্ৰীট আৰ্টটোক বুষ্ট কৰাটো এটা সময়ত মোৰ কাৰণে দৰকাৰী কাম আছিলে সেইটো হৈ গ'ল সেইখিনি হৈ গ'ল আৰু চলিও থাকিব এনেকুৱা নহয় এইটো চলি থাকিব তাৰপিছত ধৰা আহিলে আৰ্টটোক কেনেকে কমাৰ্চিয়েলি মানুহে ছাৰ্ভাইভ কৰিব পাৰিব আৰ্ট কৰি সেইটোক বুষ্ট কৰিলো সেইটো এষ্টাব্লিছ কৰিলো সেই বস্তুটো মোৰ এবাৰ জানিব মন আছে তোমাৰ কথাৰ মাজতে মই অকণমান কাটি হ'লেও সুধিছো যে ছবি আঁকি এজন আৰ্টিষ্ট চলিবলৈ কিমানখিনি দূৰ এই কথাটো মানে পচিবিলিটিজ আছে এই কথাটো বা বৰ্তমান সময়ত যিকোনো বস্তু ভালকে কৰিলে বা প্ৰফেচনেলি কৰিলে প্ৰত্যেকটো বস্তুৱে চলিবলৈ স্কোপ আছে প্ৰত্যেকটো বস্তুৱে স্কোপ আছে ছবি বুলিয়ে নহয় যিকোনো ফৰ্ম আৰ্ট হওক বা যিকোনো সৰু সুৰা কাম যিটো কাম ভালকে পেশ্যনেটলি কৰিব লাগিব তেতিয়া তাত আৰু অলপ এনেকে ভাবিবও লাগিব যে এইটো দি মই কেনেকে আৰ্ণ কৰিব পাৰো সেই চিন্তাটো নিজৰে লাগিব কেনেকে মই বেলেগৰ
দৰকাৰী হ'ব পাৰোঁ মানে আৰ্ণ কৰাটো মানে এইটো যে তুমি কেনেকে কাৰোবাৰ প্ৰয়োজন এটা তুমি ফুলফিল কৰিব পাৰিবা তেতিয়াহে তোমাক কিবা এটা দিব আগৰ দিনত বাৰ্টাৰ চিষ্টেম থাকোঁতেও তেনেকুৱা আছিলে তুমি ছবি এখন দিলা তোমাক ধৰা 1 মোন ধান দিলে তুমি খেতি নকৰা তুমি ছবি আঁকা প্ৰেক্টিচ কৰা যিজন মানুহে খেতি কৰি আছে তেখেতৰ কাৰণে তুমি এনেকুৱা এটা বস্তু আঁকি দিলা যিটো মানে তেখেতে হয় এইটো মোক ভাল লাগিছে বা মোৰ এইটোক লাগে সেই খেতি কৰা মানুহজনে তোমাৰ পৰা ছবিখন ৰাখি থলে আৰু তোমাক তেখেতে উৎপাদন কৰা শস্য দিলে আৰু তুমি যিটো খাই অলপ দিন জীয়াই থাকিলা বা তেনেকুৱা আৰু বেলেগ তেনেকুৱা আছিলে এতিয়া ধৰা পইচাত আহি গ'ল গোটেই বস্তুটো সেইটো এটা কমাৰ্চিয়েল কেপিটেলিষ্ট মানে এইটো অলপ বস্তুটো জীয়াই থাকিব এতিয়া মানে খোজে চিষ্টেমটো তেনেকুৱা তুমি কাৰোবাৰ কাৰণে পেইণ্টিং কৰিলা আৰু সেই মানুহজনে তোমাক পইচা দিলে সেই পেইণ্টিংখন ব্যৱহাৰ কৰি সেই মানুহজনে অন্য কিবা এটা পাইছে তাৰ পৰা হয়তো কিবা এটা মনৰ ভাল লগা পাব পাৰে হয়তো সেইখন ৰাখি ভাল অনুভৱ কৰিছে অনুভৱটো পাব পাৰে বা হয়তো সেইখন ব্যৱহাৰ কৰি সেই স্পেচটোক ভাল কৰি তুলিছে আৰু যিটো কাৰণে সেই স্পেচটোত মানুহ আহিছে সেই মানুহৰ পৰা তেওঁলোকে বেলেগ ধৰণে কিবা খাবলৈ দিব ৰেষ্টুৰেণ্ট হ'ল তাত সেই স্পেচটোক এনহেঞ্চ কৰিছে ভাল কৰিছে পেইণ্টিং এখনে সেই জেগাটোও কমাৰ্চিয়েল স্পেচ তাত মানুহ আহিলে খানা খালে পইচা দিলে আৰু আল্টিমেটলি সেই পেইণ্টিংখনৰ কণ্ট্ৰিবিউশ্যন আছে তাত সেই জেগাটোক ভাল লগা কৰি তোলাত তেনেকুৱা আৰু সেই ব্যৱহাৰটোৰ ওপৰত মানে ভাবিব লাগিব মোৰ কোনটো কামে কাৰোবাৰ ব্যৱহাৰত কিবা এটা কাৰোবাক দিব পাৰে সেইটোৱে বেলেগ একো নাই সেইটোৱে কেৰিয়াৰ আৰু বিভিন্ন ধৰণৰ ঠাইত যেতিয়া ড্ৰয়িংসমূহ কৰা হয় দেৱালত পাৰ্মিশ্যন ল'ব লাগে সেইটো তোমাৰ কথা আকৌ মানে যোনে কৰে তাৰ কথা ল'ব লাগে নে নালাগে যদি বিচাৰিছে ল'ব লাগে ল'ব পাৰিব মানুহৰ নেচাৰ থাকে ন কোনোবাই ভাবে যে নাই মই সুধিহে ল'ম তেখেতসকলৰ কাৰণে সুধি লওঁ আকৌ এনেকুৱা থাকে নাই মই নুসুধো মই কৰিমেই নুসুধাই কৰোঁ মই দ্বিতীয়টো ধৰা কিন্তু তোমাৰ জেগাত তোমাৰ ঘৰত আহি মই কিন্তু ভিতৰত কৰিবলৈ হ'লে সুধিব লাগিব বা সেইটো নহয় মানে তাত কনফ্লিক্ট ক'ৰবাত কেতিয়াবা দৰকাৰ হ'ব পাৰে মই তোমাৰ ইয়াত কিবা এটা লিখি থৈ যোৱাটো মোৰ ফালৰ পৰা সেইটো তেতিয়া মই ভাবিছোঁ মই এইটো দৰকাৰ এইটো মই লিখি থৈ যামেই নুসুধো সেইটো বেলেগ কথা নুসুধিব পাৰোঁ সুধিবও পাৰোঁ সুধিলে বা কেতিয়াবা এনেকুৱা হ'ব পাৰে তুমি মোক ক'ব পাৰা যে এইটো কিবা এটা কৰি দিয়া সেইটো এটা বেলেগ বস্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে মই তোমাক ইয়াত কিবা এটা কৰিব মন গ'ল মই সুধিলোঁ মই এটা কিবা এটা আঁকিব মন গৈছে একোনে তুমি হয়তো হয় বুলি কোৱা নহয় বুলি কোৱা সেইটো এটা বেলেগ কথা থাৰ্ডটো হ'ল মই আজি এটা আঁকিমেই কিবা এটা আঁকি থৈ যাওঁ তিনিটা বেলেগ বেলেগ মুড সেইটোৱে আৰু এটা কথা মই শুনাও পাইছিলোঁ যে এজন ৰং ভাল নোপোৱা মানুহৰ ঘৰৰ বাহিৰত কিবা এটা অংকন কৰা হৈছিল সেই কাহিনীটো অকণমান ক'বা নেকি মই সেইটো দিল্লীত আছিলে দিল্লীৰ পৰিত্যক্ত এটা বহুত ডাঙৰ বিল্ডিং 14 ফ্ল'ৰ আছিলে তাত চিপি নিচিনা জেগাত চিপিত আঁকিছিলা নেকি চিপি 12 নম্বৰ ৰোড সেই সময়ত বিহু আছিলে মই বিহুৰ থিমত কিবা এটা আঁকিলো যিটো তেখেতৰ কাৰণে তেতিয়া তাত আছিলো তেখেতৰ কাৰণে কিন্তু সেইটো মই ভবা নাছিলো যে এইটো এটা কোনোবা থাকেও চাগে ইয়াত মই এনেকে ভবা নাছিলো মানে কি নহয় যে এইটো পৰিত্যক্ত এনেকে আছে আৰু আছে দেখিলে কোনেও নকয় যে সেইটোত কোনোবা আছে এনেই আছে একো এটা মানুহ নাথাকে তাত এনেই আছে ঘৰটো গোটেই বিল্ডিংটো মানে ৰঙো কৰা নাই আধা মানে সম্পূৰ্ণ হোৱা নাই ৱাল নাই বাহিৰৰ যিখন বাউণ্ডেৰী ৱাল তাত কিবা এটা আঁকিলো প্ৰথম দিনা আঁকা হৈ গ'ল ভিডিঅ' চিডিঅ' বনালো নেক্সট ডে মানে ভাবিছো চাইনটো কৰা নাছিলো মানে নেক্সট ডে আহি পুৰা কৰিব লওঁতে চিকিউৰিটি গাৰ্ড আহি মোক চিকিউৰিটি গাৰ্ড থাকে চিকিউৰিটি গাৰ্ড থাকে আগদিনা নাছিলে পিছদিনা আহি চাগে গালি খালে কোনে আহিলে তই থাকোতে গালি খালে তই থাকোতে কোনে আঁকিলে সি সেইদিনা ৰৈ আছে আৰু পুৰা আকৌ আহিলে ধৰিম বুলি ধৰিলে কথা পাতিলে তেখেতৰ লগত লৈ গ'ল মানুহজনে জানে চব জানে নজনা মানুহ নহয় কিন্তু তেখেতৰ নিবিচাৰে তেখেতে তোমাক মানে যেতিয়া তেখেতৰ ওচৰলৈ তুমি গৈছিলা তেখেতে ৰং লৈ বহুত বেছিয়ে বেয়া পায় মানে
কালাৰ্ছ বহুত বেয়া পায়, অ'কে বহুত বেছি বেয়া পায়। সেইটো এটা বেলেগ ধৰণৰ মানে। তোমাক কৈছিলে নেকি এইখিনি কথা? কৈছে এনেকুৱা তুমি ক'ব নোৱাৰা যে তেখেত ভুল হয়, মই যুক্তি আছে তেখেতৰ কথাটো। অ'কে এইটো কনফ্লিক্ট এটা হ'ল আৰু তেতিয়া অলপ এতিয়া সেইটো সময়ত মানে আমি চেলেঞ্জত লওঁ আৰু এনেই যিকোনো কথা এইটো বয়সত তৰ্কাতৰ্কি হ'ল এনেকুৱা আৰু পুলিচ মাতি দিলে। পুলিচে একো কোৱা নাই কাৰণ পুলিচ এজন আগদিনা আছিলে আমি কৰি থাকোতে, তেখেতে ভাল পাই আছিলে, ফটো চটো উঠি আছিলে। আমি এতিয়া তেওঁ মাতি কি দিলে ক'ব? কি কব এতিয়া, তেওঁৱে আহিব লগা হৈছিলে। আহিবলগীয়া কাৰণ ওচৰতে থানা আছে। অ'কে তেখেত আহিছে পেট্ৰলিঙত আছিলে মানে সেইখিনি সময়ত। পুলিচে বাহিৰত গৈ মোক কৈছে এইবোৰ সিহঁতি বুজি নাপায় এনেকুৱা কৈছে। কাৰণ তেখেত চাগে হয়তো ডাঙৰ মানুহ, সেইকাৰণে তেখেতক মানে পুলিচে তেখেতৰ সন্মুখত একো ক'বও নোৱাৰে। আৰু তেনেকুৱা এটা ঘৰত আছিল যে তেওঁ যিটো কিবা আগৰ পৰা হেৰি আছে, Okay. কি কয় এইবোৰ ডিছপিউটেড প্ৰপাৰ্টি থাকে ন, তেনেকুৱা এটা ঘৰ বহুত বছৰ বছৰ ধৰি মানে তেখেতৰ ককাকৰ সময়ৰ পৰাই মানে তেনেকে আছে সেই জেগাটো, একো কৰিব পৰা নাই। আৰু সেইটো এটা বেলেগ লেভেলৰ ফ্ৰাষ্ট্ৰেশ্যন, সেইটোত তেখেত জীয়াই আছে। তো মই পাছত তেখেতৰ এইটো বুজিলোঁ কথাটো যে এনেকুৱা আচ্ছা সেইকাৰণে ৰংটো একদম ভাল নাপায়, গোটেই ঘৰটো এনেকে ৰাখিছে চিমেণ্টৰ। তেখেতৰ অফিচটো তেনেকুৱা থিম এটা আছে মানে, আৰু থিমটোত মোৰ পেইণ্টিংটো অলপ ডিষ্টাৰ্ব কৰি দিলে। সেইটো পেইণ্টটোত ৰখা হ'ল নে মুচি দিয়া হ'ল? মুচি দিয়া হ'ল, মুচি দিলোঁ, মই নিজে মুচি দিছোঁ। কালাৰ কৰি পেলাই কালাৰ আগৰ নিচিনা কৰিলোঁ, হোৱাইট আছিলে কি আছিলে। ইণ্টাৰেষ্টিং, সেইটো এটা ইণ্টাৰেষ্টিং ইভেণ্ট, পাহৰিব নোৱাৰা মানে ইভেণ্টৰ এইটো এটা আৰু টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব। কাৰণ তাৰপিছত মই দেলহি এৰি এইটো নাই ইয়াত নকৰোঁ, অসমতে কৰোঁ। তাৰপিছতে দিল্লী আহিছা নেকি? তাৰপিছত দিল্লী আহিছোঁ। চাউথ কেম্পাছত আছিল নে নৰ্থ কেম্পাছ? চেণ্ট্ৰেল দিল্লী। চেণ্ট্ৰেল দিল্লী আছে। কিমান বছৰ আছিলে? 3 বছৰ। 3 বছৰ। তো আমিও ইণ্টাৰভিউটোৰ শেষৰ পৰ্যায়ে পাইছোঁহি, কথা পাতিলোঁ অলপ, ভাল লাগিলে। তাৰে মাজতে আৰু এটা কুৱেশ্যন সোধোঁ, এই কামবোৰ কৰি থকাৰ বহু বছৰেই হ'ল নহয়নে? তো কি ভাবা নিজৰ, দুটা কুৱেশ্যন আছে, এইটোৰ পিছত সেইটো সুধিম। কি ভাবা যে নিজৰ কামখিনিৰে, নিজৰ আৰ্টটোৰে কিমান মানুহৰ কাম আহিছা? আহিছোঁ বুলিয়ে ভাবোঁ, ঠিকে গৈ আছে ভাবোঁ। কেতিয়াবা মানে লাগে আৰু যে ঠিকে আছে, যি গৈ আছে এতিয়ালৈকে ঠিকে আছে, আৰু কৰিব লাগিব। হঠাতে একো নহয়, লাহে লাহে হ'ব। ডেফিনেটলি ইনষ্টেণ্ট বা একেদিনাই নহয়, তাৰ কাৰণে প্ৰত্যেক দিনাই অলপ অলপ কৰিব লাগিব, আৰু সেইটো হৈ আছে। আৰ্ট বা যিটো ভিজুৱেল আৰ্ট, ছবি, পেইণ্টিং যিয়ে কোৱা, সেই বস্তুখিনিক এষ্টাব্লিছ কৰিব বিচাৰিছিলোঁ আমাৰ জেগাত। বাহিৰততো বহুতে গম পায়, জানে, বেলেগ চৰ্চা চলি আছে। আমাৰ ইয়াত সেইটো যাতে আৰু অকণ আগবঢ়াই নিব পাৰি, সকলো দিশৰ পৰা, সেইটোৰ ওপৰত কাম কৰি আছোঁ বেলেগ বেলেগ ধৰণে। তাৰ কাৰণে বেলেগ বেলেগ কাম কৰিবলগীয়া হৈছে, কমাৰ্চিয়েলিও কৰিবলগীয়া হৈছে, নিজৰ আৰ্ট ফৰ্ম ডেভেলপ কৰিবলগীয়া হৈছে, কাৰোবাক শিক্ষা দিবলগীয়া হৈছে। এটা নতুন জেনেৰেশ্যনক যাতে আমি আৰ্ট নুবুজো বুলি কোৱা মানে জেনেৰেশ্যন যাতে নোলায়, তাৰ কাৰণে কাম কৰি আছোঁ। কাৰণ আৰ্ট বুজাটো অলপ কঠিন হয়। তেনেকুৱা নহয়, সেইটোৱে মানে আগৰ পৰা যিটো চলি আহিছিল সেইটো চলি আছে, ভয় কৰে মানে। ছবিখন বুলি ক'লে মানে মানুহে ভয় কৰে, তাত যেন একেবাৰে নুবুজা বস্তু এটা আছে, নুবুজা কথা এটা। এতিয়াও অকণ ইচ্ছা নকৰে মানে সেইটো ওচৰত চাপিবলৈ, ছবি এখনো। কিন্তু তাক কেনেকে লৈ যাব পাৰি, কেনেকে মানে মানুহৰ ওচৰত লৈ যাব পাৰি, সেইটোৰ ওপৰতে কাম কৰি আছোঁ। আৰু গৈছে, যথেষ্টখিনি হৈছেগে। বহুতে এতিয়া এপ্ৰিচিয়েট কৰে আৰু বুজি পায়, কিবা এটা বুজে আৰু আগবঢ়াই নিব লাগিব সেইটো, সেই কথাখিনি। আৰু কেতিয়াবা চৰকাৰৰ ফালৰ পৰাও কিবা এনেকুৱা ধৰণৰ কথা আহিছেনে যে ইমানখিনি সময় কাম কৰি আছে, এনেকুৱাতো নহয় যে নেদেখা, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ
প্ৰতিটো ক্ষেত্ৰতে ধৰা চবেই চবকে চিনি পায় তুমিও ভিডিঅ'জ দি আছা তুমি কৰি আছা কাম আজি ইমান বছৰে ধৰি পেলাই তো চৰকাৰেও কেতিয়াবা কৈছেনে যে এনেকৈ আমি এটা প্ৰজেক্ট কৰোঁ একেলগে কৰোঁ এনেকুৱা কিবা অলপ সুবিধা চৰকাৰৰ ফালৰ পৰা মানে একদম বেছিক লেভেলত কিছুমান কাম আহি থাকে আৰু যিবোৰৰ পৰা মই সন্তুষ্ট নহয় তেনেকে নহ'ব যেনেকে ধৰণে কৰে মানে চৰকাৰে কি পদক্ষেপ মানে তুমি ধৰা চৰকাৰে আৰ্ট বুলি ক'লে এৱেৰনেছৰ কাৰণে ব্যৱহাৰ কৰে আৰ্ট বা বিউটিফিকেশ্যনৰ কাৰণে ব্যৱহাৰ কৰে তাৰ উপৰিও আৰু বহল অৰ্থত বা আৰু বেলেগ বেলেগ কামত কৰিব লাগিব সেইটো সময় আহিব লাহে লাহে তুমি সেইটো বুজাব লাগিব নে সেইটো পৰ্যায়লৈ নিজে লৈ যাব লাগিব তাক চৰকাৰৰ ওপৰত চৰকাৰৰ হৈ আমি ভাবিব নোৱাৰো তাক সেইটো পৰ্যায়লৈ লৈ যাব লাগিব নিজে মানুহে কৰিব চৰকাৰে একো নকৰে মানুহে কৰোৱাব লাগিব তাৰ আগত মানুহখিনিয়ে জানিব লাগিব যে এইটো কি কৰিব পাৰি আৰ্টটোৰে কি কৰিব পাৰি মানুহখিনিয়ে গম পাব লাগিব চৰকাৰে তাৰ পিছতহে কৰিব মানুহে ক'ব লাগিব যে চৰকাৰক এইটো কৰক তেতিয়া চৰকাৰে কৰিব আমি উল্টাটো কৰি আছো আমি ভাবি আছো চৰকাৰে কৰিব চব চৰকাৰে আমি ক'ব লাগিব চৰকাৰক তেতিয়াহে কৰিব আৰু সেই বেছিভাগ মানুহ তেনেকুৱা হ'ব লাগিব তাৰ কাৰণে বেছিভাগ ভোটাৰ শিক্ষিত হ'ব লাগিব যিটো নাই হোৱা শিক্ষাতে ফচি আছে গোটেই কথাটো তো তাৰ পৰা আৰম্ভ কৰিছো শিক্ষাৰ পৰাই ডেফিনেটলি আৰু বগী নদীৰ যিখিনি প্ৰজেক্টছ তোমালোকৰ আৰু যিটো চিন্তাধাৰা এটা ব্যতিক্ৰম চিন্তাধাৰা আৰু যিটো তুমি নিজেই কৈছা যে মই নিজে ভাবি পোৱা নাই কিন্তু মোৰ কিছুমান প্লেনছ আছে মোৰ কিছুমান আইডিয়াজ আছে আৰু ডেফিনেটলি আৰু আগবাঢ়ি যাওক আৰু যিখিনি মানুহ আছে যিখিনি ষ্টুডেণ্টছেও শিকি আছে তেওঁলোকো আগবাঢ়ক আৰু তোমাৰ পৰিকল্পনা তোমাৰ চিন্তাবিলাক তুমি আগবঢ়াই লৈ যোৱা লগতে আৰু আমিও যিটো কথা পাতিলোঁ যিটো দিলটোৰ কথা পাতিলোঁ যেনেকৈ মানে আৰ্টৰ ওপৰত কিবা এখন আমি ডকুমেণ্ট কৰাৰ কথা জাষ্ট ডকুমেণ্ট বুলি কৈ থৈছোঁ এতিয়া কেনেকৈ হয় কি হয় এইটো বিষয়ত আমি অলপ চৰ্চা কৰোঁ আমি অলপ পাতোঁ তাৰ কাৰণে অলপ সময় লাগিব কিন্তু যদি উলিয়াব পাৰোঁ তাৰ কাৰণে মোৰ ওচৰত আইডিয়া কিছুমান আছে আমি পাতিম ডেফিনেটলি আমি পাতিব পাৰোঁ মই প্লেন কৰি আছোঁ চ' আমি ধুনীয়াকৈ পাতোঁ অলপ ট্ৰেভেল কৰি আৰু বা নেচাৰৰ লগত কানেক্ট কৰি যদি আমি কিবা এখন ধুনীয়া উলিয়াব পাৰোঁ যিহেতু আমাৰ আপোনালোকে হয়তো গমেই পায় যে আমাৰ ইয়াতে বৰ্তমান ভিডিঅ' প্ৰডাকশ্যন এণ্ড ফুল অডিঅ' এণ্ড ভিডিঅ' প্ৰডাকশ্যন হয় তো অসুবিধা একো নাই চব ফালৰ পৰা আমি কৰিব পাৰোঁ এটা আইডিয়া লৈ পেলাই ধুনীয়াকৈ তোমালোকলৈ শুভেচ্ছা থাকিলে ধন্যবাদ এই যাত্ৰা আৰু আগবাঢ়ি যাওক ধন্যবাদ আৰু ময়ো যাতে তাৰ এটা অংশ হ'ব পাৰোঁ কেতিয়াবা সদায় এইটো আজিৰ পৰা আৰম্ভ হৈছে আজিৰ পৰা আৰম্ভ হ'ল আজি নহয় আগতে এবাৰ য়েছ আমি কথা পাতিছিলো তাৰপিছত মই দিল্লী গ'লো তাৰপিছতে ফিজিকেলি লগ পোৱা নাই আৰু তাৰপিছত আমি ফিজিকেলি লগ পোৱা নহ'ল তাৰপিছতে সেই দাদাহঁতে নতুনকৈ ষ্টুডিঅ'টো কৰিলে আমাকো ইনভাইট কৰিলে কি আহা মই তাতে কাম কৰি আছিলো তাৰপিছতে সেই একেলগে কাম কৰোঁ বুলি এতিয়া ঠিক আছে আহি আছো খুব ভাল লাগিছে ষ্টুডিঅ' ছেটআপটো ভাল লাগিলে বঢ়িয়া লাগিছে পজিটিভ ভাইব এটা আছে সেইটো ইম্পৰ্টেণ্ট সেইটো বিৰাট ইম্পৰ্টেণ্ট আচলতে আৰ্টৰ ফিল্ডত থকা মানুহখিনিৰ সৃষ্টি আৰু যিকোনো এটা নতুন সৃষ্টিৰ কাৰণে এটা ভাল চিন্তাৰ কাৰণে ডেফিনেটলি পজিটিভ স্পেচ থেংক ইউ আৰু আগন্তুক কাম আমি একেলগে কৰিম বুলি নিশ্চয় কৰিম আশা থাকিল কাম আৰম্ভ হৈ গ'ল এতিয়া কাম আৰম্ভ হৈ গ'ল বুলি আজিৰ পৰা আপোনালোকৰ চাইন কৰিছে দেই ৰেকৰ্ড হৈ আছে কিন্তু এইটো অফ কৰিলে আমি কামৰ কথা পাতি দিম অফ কৰিলে আমি কামৰ কথা পাতিব পাৰোঁ মই বেলেগ কথা পাতি ভালেই নাপাওঁ বুজিছোঁ নাই কামৰ কথা কিবা এটা হ'ব লাগে কিবা এটা কৰাৰ কথা হ'ব লাগে ডেফিনেটলি কিবা এটা কৰাৰ কথা হ'ব লাগে আৰু সময় নাই আচলতে সময় কম লাগিলে একদম কিবা এটা খোৱা বনোৱাই হ'ব পাৰে মানে কিবা এটা হ'ব লাগে বেলেগ কথা হ'ব নালাগে ডেফিনেটলি তো আজি এই খণ্ডটি আমি ইমানতে সামৰণি মাৰোঁ অহাটো খণ্ডত আকৌ এনে কোনো এজন ব্যক্তিৰ সৈতে আমি আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ নমস্কাৰ